কি সাগৰ সংগমত গাইছে বুলি ক'বলৈ আহিছে মই নাগাওঁ ভূপেন দাই নাগায় আৰু তেতিয়াহ'লে চাওক স্মাৰ্টফোনটো সেই যুগত থকাহেঁতেন সেই বস্তুবোৰতো ভাইৰেল হ'ল সেইবোৰ বস্তু ভাইৰেল তেতিয়া জুবিন গাৰ্গ যিহেতু যেনেকুৱা খেয়ালি আছিলে ভূপেন দাও কম খেয়ালি নাছিলে তাতকৈ বেছিহে আছিলে চাৰ্চখনৰ প্ৰত্যেকটো পৃষ্ঠা কেনেকুৱা ষড়যন্ত্ৰ কেনেকুৱা মানে সত্তা এটাক হত্যা কৰাৰ বা চিন্তাধাৰা এটাক নাইকিয়া কৰি দিয়াৰ যিটো মানে প্ৰৱণতা যিজন নাৱৰীয়া তেওঁ সঞ্জয় ঘোষৰ হত্যাকাণ্ডৰ চাক্ষুষ যিটো মানে বিৱৰণী কেনেকৈ তেওঁৰ হত্যা কৰিছিলে কেনেকৈ পেটটো ফালি তাত এটা শিল ভৰাই কেনেকৈ নৈত পেলাই দিছিলে সেই বিজেপিত আমি সদায় কওঁ নেশ্যন ফাৰ্ষ্ট সেইটো সংঘটো কয় নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড চেল্ফ লাষ্ট বজৰং যেতিয়া আহিছে মানে পুৱতি নিশা 4 বজাত দেউতাৰ দৰ্জাখন খুলিব গৈছে এফালে দেউতাৰ হাতখন লুঙিতে আছিলে লুঙিখন ধৰিছে আৰু এনেকৈ কৰি আহিব লৈছে ইফালে খুলিছে হেণ্ডছ আপ বুলি কৰিছে দেউতাৰ অৱস্থা মানে বেলেগ ধৰণৰ মানে এতিয়া ৰাজনীতিত মানে কয় যে মানুহে লগায় আচলতে লগাই নহয় আমি সাংবাদিকতাত এইটো চ'ৰ্চ বুলি কওঁ বেয়াখিনি ক'বলৈ যেতিয়া যায় তেতিয়া দেখোন সেই মানুহকেইজন আচলতে সেই সময়ত তেওঁলোকো সেই কংগ্ৰেছতে আছিলে কথাবোৰ অকণমান বোকা ছটিয়াওঁতে নিজলৈকে বোকাটো আহে ৰাখিব নোৱাৰে ইহঁতি আহিলেই মোৰ ভয় লাগে ইহঁতি মোৰ বেয়া গুণৰ ভিতৰত মই ভাবোঁ মোৰ স্কচৰ বটলটোহে আছে আৰু ইহঁতি মোক স্কচৰ বটলটো বিচাৰিব বুলি সেইটো মই লুকুৱাই থওঁ কেতিয়াবা সাংবাদিকতাৰ সেই জীৱনটোত কাৰোবাৰ পৰা ভাবুকি আৰু ইফালে কাৰোবাৰ পৰা প্ৰলোভন এই দুয়োটা বস্তু পাইছেনে জীৱনত মই অলপ ৰাষ্ট্ৰবাদী চিন্তা চৰ্চাৰ লগত জড়িত আমি সৰুৰে পৰা গতিকে আমি অকণমান আলফাৰ চিন্তা চৰ্চাৰ বিৰোধী আছিলোঁ কিন্তু নতুন প্ৰজন্মইতো তেতিয়া সেইটোকেই লক্ষ্য বুলি লৈ ল'ব আমি এইটো এটা অজুহাত লওঁ যে সামাজিক হৈ থাকোঁ সামাজিক দুটামান কাম কৰি যাম কিন্তু তাৰ আঁৰত আমি অলপ সম্পত্তি গঢ়ি ল'ম 7টা পুৰুষৰ কাৰণে আজি হিন্দু মুছলমানৰ ৰাজনীতিটো প্ৰাসংগিক কিয় হৈ উঠিছে কাৰণ অসমত এতিয়া সংখ্যাৰ খেলত সংখ্যালঘুসকল আগবাঢ়ি গৈছে মোৰ নিজক কেতিয়াবা আকৌ শ্বৰ্ট টেম্পাৰ যেন নালাগে লং টেম্পাৰ যেন লাগে মই পৰাগ কুমাৰ দাসৰ চিন্তাধাৰা মতাদৰ্শ সেই সময়ত আমাৰ মিলা নাছিলে তেখেতে বুধবাৰ যেতিয়া উলিয়াইছিলে একচুৱেলি সংঘৰ কামটো হ'ল মেন মেকিং নেশ্যন বিল্ডিং আমি মানুহ নিৰ্মাণ কৰিব লাগে তেওঁলোকৰ গোড়ামিটো বহুত বেছি নেকি মইতো আমিতো গোড়ামি দেখা নাই ৰেডি ন ইয়া জুলফি মই ৰেডি নমস্কাৰ যাত্ৰাৰ এনমুত এটি নতুন খণ্ড আৰু এগৰাকী বিশেষ নতুন অতিথিৰ সৈতে মই আইচেংফা আটাইলৈকে আদৰণি জনাইছোঁ আজি ৰেনমুৰ অতিথিগৰাকীৰ কেইবাটাও সামাজিক পৰিচয় প্ৰথমেই তেওঁ এগৰাকী ৰাষ্ট্ৰীয় স্বয়ংসেৱক লগতে এগৰাকী বিশিষ্ট সাংবাদিক আৰু ৰাজনৈতিক পথাৰখনৰ এগৰাকী সক্ৰিয় ব্যক্তি লগতে মই জনাবলৈ পাই সুখী হৈছোঁ যে তেখেত বৰ্তমান অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ আৰু ভাৰতীয় জনতা পাৰ্টি যোৰহাট জিলাৰ জিলা সভাপতি দ্বিতীয়বাৰৰ বাবে গতিকে সাংবাদিকতাৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনলৈ আৰু সামাজিক বিভিন্ন প্ৰেক্ষাপটত আজি আমি আলোচনাটো কৰিবলৈ আগবাঢ়িছোঁ গতিকে আজি মই সাজু হৈছোঁ আমাৰ আজি ৰেনমুৰ বিশেষ অতিথি শ্ৰীযুত শান্তনু পূজাৰী ডাঙৰীয়াক ৱেলকাম কৰিবৰ বাবে আৰু আপোনালোক সাজু হওক আমাৰ এই যাত্ৰাৰ আলাপত ভাগ ল'বৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব শান্তনু পূজাৰী ডাঙৰীয়া আপোনাক আমাৰ ৰেনমুলৈ স্বাগতম জনাইছোঁ ধন্যবাদ একদম আৰু অত্যন্ত সুখী হৈছোঁ আপুনি আজি যোৰহাটৰ পৰা আহি আমাক লগ দিছেহি আমাৰ ৰেনমুৰ আসন শুৱনি কৰিছেহি প্ৰথমতে আপোনাক স্বাগতম ধন্যবাদ ডাঙৰকৈ আৰু বহু কথা জানিম ব্যক্তিগত জীৱনটোত ভুমুকি মাৰিম আপোনাৰ কৰ্মৰাজিখিনিৰ বিষয়ে জানিম এতিয়া কি ধৰণৰ কৰ্মত ব্যস্ত হৈ আছে কিন্তু তাৰ আৰম্ভণিতেই অকণমান দুটি সত্তাৰ বিষয়ে অকণমান চুই যাওঁ যিহেতু ডক্টৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী আমি উদযাপন কৰি আছোঁ লগতে আমাৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গক আমি হেৰুৱাইছোঁ গতিকে দুটি সত্তাৰ বিষয়ে অকণমান আপোনাৰ দৃষ্টিৰে অকণমানি এটি বিশ্লেষণ মানে আমাৰ মোৰ যেতিয়া জন্ম হৈছিলে 60ৰ দশকৰ শেষৰ ফালে তেতিয়া সেই সময়ৰ নতুন প্ৰজন্মৰ কাৰণে ভূপেন দা আছিলে হিৰো ভূপেন দাই তেতিয়া সংগীতৰ কেৰিয়াৰ আৰম্ভ কৰিছিলে আমি যেতিয়া ডাঙৰ দীঘল হৈছোঁ আমাৰ শৈশৱকাল কৈশোৰকাল আৰু পৰা আমি আৰম্ভ কৰি যেতিয়া যৌৱনত ভৰি দিছোঁ সেই সময়ছোৱা অসমত অলপ অস্থিৰ আছিল
অস্থিৰ সময়ছোৱা অসম আন্দোলনৰ সময় হয় আৰু অসম আন্দোলনৰ সেই সময়ছোৱাত হয় তো আমাৰ মুখত যদি কিবা আমাৰ কণ্ঠত যদি কিবা বাজি থাকে আমি যদি কিবা আওৰাই থাকোঁ আমাৰ হৃদয়ত যদি কিবা বাজি থাকে কাণত যদি কিবা গুণগুণাই থাকে কোনোবাই সেয়া আছিলে ভূপেন দাৰ গান গীত সঁচা মহাবাহু ব্ৰহ্মপুত্ৰই হওক আজি ব্ৰহ্মপুত্ৰ হ'ল বহ্নিমানেই হওক বা মানুহে মানুহৰ বাবেই হওক কাৰণ সেই সময়ত সুৰ বাহিনীৰ কনচেপ্টটো আছিলে অসম আন্দোলনৰ সময়ত গতিকে আমি সেই গানবোৰ শুনি তাৰ মাজে মাজে কেতিয়াবা অগ্নিযুগৰ ফিৰিঙতি মই তাৰ মাজে মাজে কেতিয়াবা সাগৰ সংগমত কটনা সাঁতুৰিলোঁ আৰু তেতিয়া আমি দেখিছিলোঁ বিস্তীৰ্ণ পাৰৰে আৰু যিবোৰ ডাঙৰ ফাংচন বুলি ক'লে সেই সময়ত আমি যেতিয়া ডাঙৰ হৈছোঁ মই ডাঙৰ ফাংচন আমি অকল ভূপেন হাজৰিকাৰ ফাংচনহে চাইছোঁ বেলেগ কোনো আৰ্টিষ্ট যোৰহাট যদিও সাংস্কৃতিক এটা প্ৰাণকেন্দ্ৰ আমি যেতিয়া ডাঙৰ দীঘল হৈছোঁ পিছৰ পৰা মই যেতিয়া নিজে এজন সাংস্কৃতিক সংগঠক হিচাপে আমি অনুষ্ঠান পাতিছোঁ সেইটোলৈ মই পিছত আহিম তেতিয়া আমি হয়তো তেতিয়া জুবিন বা অন্যান্য ডাঙৰ শিল্পীক আমি যোৰহাটলৈ আনিছোঁ আমি নিজে নেতৃত্ব লৈ আমাৰ এটা অনুষ্ঠান আছিল কিন্তু ভূপেন দাৰ আমি দেখা ডাঙৰ শিল্পীৰ ভিতৰত ভূপেন দাই আছিলে সেয়া বিহু সন্মিলনৰ ফাংচনতেই হওক বা কোনোবা কলেজৰ সোণালী জয়ন্তী আমি জে বি কলেজৰ সোণালী জয়ন্তী দেখিছোঁ আমি ক্লাছ 6-7ত পঢ়ি থাকোঁতে আমি DCB গাৰ্লছ কলেজৰ ৰূপালী জয়ন্তী দেখিছোঁ 7-8ত পঢ়ি থাকোঁতে গতিকে সেই সময়বিলাকত আমি ভূপেন দাৰ অজস্ৰ ফাংচন চাইছোঁ আৰু ভূপেন দাৰ ফাংচন চাবৰ কাৰণে আমাক অনুমতিটো ঘৰত থাকেই কিন্তু আমি আবেলিৰ পৰা যদি সন্ধিয়া বা নিশালৈ ভূপেন দাৰ সাংস্কৃতিক অনুষ্ঠান আছে আমি দিনৰ পৰাই ভিৰ কৰোঁ তাৰমানে সেই বস্তুবিলাক আছিলে ভূপেন দাটো আমাৰ এটা সেই গীতে মাতে কেনেকুৱা হয় সেই পৰিৱেশ সাংঘাতিক পৰিৱেশ আছিল এবাৰ মোৰ এটা মনত আছে bare DCB কলেজৰ ৰূপালী জয়ন্তী বোধকৰ মোৰ যদি ভুল হোৱা নাই এই 80 সন্মানৰ কথা হ'ব ভূপেন দা 81 ভূপেন দা গীত গাবলৈ আহিছে আৰু আহোঁতে ভূপেন দাই সদায় আমি সকলো জানো যে আৰম্ভণিটো তেখেতৰ অনুষ্ঠান আৰম্ভণিটো সদায় সাগৰ সংগমতেৰে কৰে কটনা সাঁতুৰিলোঁ সাগৰ সংগমত কটনা সাঁতুৰিলোঁ কোনোবা এজন অত্যুৎসাহী দৰ্শক তেওঁ ভূপেন দাক হয়তো ভাল পায় সেই গীতটো হয়তো তেওঁৰ পচন্দ নহয় কোনোবাই ক'লে কি সাগৰ সংগমত নতুন গান এটা কওক সেই সময়ত ভূপেন দাই কেইবাটাও নতুন নতুন গীত ওলাইছে এইটো আমাৰ গিৰ গিৰ মেঘে কৰে মেঘে গিৰ গিৰ কৰে গিৰ মেঘে কৰে তাৰপিছত আৰু এটা ওলাইছে যে মই একেটাই আৰু এটা এই ডলি ঘোষক লৈ পেলাই তেখেতে এটা গীত লিখিছিলে পৃথিৱীখনে যি বলকে বলক সেইটো তেখেতে নিজে গায় উষা মংগেশকাৰজীয়ে গাইছিলে নেকি কিন্তু তেখেতে মোক কোৱা মনত আছে সাহিত্য সভাৰ এটা অনুষ্ঠানত তেখেতে এইটো ডলি ঘোষক লৈ লিখিছিলে কোনোবাই তেওঁক কিবা ডলি ঘোষ বাইদেৱে যিহেতু সেই সময়ত খুব অসমীয়া গীতবোৰ গাইছিলে আৰু তেওঁ মূলতঃ অসমৰ বাসিন্দা নাছিল সেইটো লৈ তেওঁ কৈছিলে যে সেইকাৰণে তেওঁ এই লাইনটোও কৈ দিয়ে মাজে মাজে তো গতিকে মই ভূপেন দাৰ একেবাৰে অন্তৰংগ অনুষ্ঠান চাইছোঁ অসম সাহিত্য সভাত দেউতাৰ লগত যাওঁ দেউতাই লৈ যায় লগত কম মানুহ থাকে যুগল দাস ডাঙৰীয়া বা নীলমণি ফুকন ডাঙৰীয়া নীলমণি ফুকন কাব্যৰ্ষি মোৰ দেউতাৰ হোষ্টেল মেট আছিলে ইউনিভাৰ্চিটিত মোৰ পিতৃৰ নাম হ'ল অৰুণ চন্দ্ৰ পূজাৰী প্ৰয়াত তেখেতে কলেজত শিক্ষকতা কৰিছিলে প্ৰথমতে হাইস্কুল যি কি নহওক সেই ভূপেন দাৰ সেই কথাবিলাক আমাৰ মানে শৈশৱ আৰু যৌৱনৰ কিছুমান স্মৃতি যিবোৰ স্মৃতি আমি কেতিয়াও পাতৰ পৰা মুচি দিব নোৱাৰোঁ তাৰপিছত আহিলে জুবিন গাৰ্গ নহয় প্ৰথমতে জুবিন দালৈ অহাৰ আগতে মোৰ অকণমান এইটো কথা জানিব মন গৈছে সেই মঞ্চত তেখেতৰ ক'লে কি শিকে মানে কি শিকিলে যেতিয়া সেই মানুহজনে যে ক'লে মই কৈ আছিলোঁ কথাটো আঁতটো হেৰাই গৈছিলে সেই মানুহজনে যে ক'লে যে কি সাগৰ সংগমত গাইছে তো ভূপেন দা ইমান অভিমানী হৈ গ'ল আৰু ভূপেন দাটো খেয়ালি আছিলে আমাৰ জুবিন গাৰ্গ যেনেকুৱা জুবিন গাৰ্গ মোতকৈ বয়সত সৰু জুবিন গাৰ্গ যিহেতু যেনেকুৱা খেয়ালি আছিলে ভূপেন দাও কম খেয়ালি নাছিলে তাতকৈ বেছিহে আছিলে মঞ্চ ভূপেন দাই লগে লগে ক'লে কি সাগৰ সংগমত গাইছে বুলি ক'বলৈ আহিছে মই নাগাওঁ
ভূপেন দাই নাগায় আৰু তেতিয়াহ'লে চাওক স্মাৰ্টফোনটো সেই যুগত থকাহেঁতেন সেই বস্তুবোৰতো ভাইৰেল হ'ল সেইবোৰ বস্তু ভাইৰেল তেতিয়া ভূপেন দাক মানুহে এই যে কথাবোৰ থাকে যে অকণমান ট্ৰল যিটো আমাক এতিয়া ট্ৰল কৰে জুবিন দাই যিটো ট্ৰলিঙৰ ক্ষেত্ৰত হেৰি হৈছিল ভূপেন দাকো কৰিলেহেঁতেন কৰিলেহেঁতেন নিশ্চয় কৰিলেহেঁতেন ভাগ্য ভাল আছিল যে ভূপেন দাহঁতে সেই তেনেকুৱা পৰ্যায় এটাত সময় এটা পোৱা নাছিলে নোপোৱাৰ কাৰণে ভূপেন দাহঁত কিছু ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গ'ল মই ভাবোঁ আৰু এইটো হয়তো জুবিনৰ সময়ৰ দুৰ্ভাগ্য তেওঁক জীয়াই থকা অৱস্থাতে আমি বহুতে ট্ৰল কৰিলোঁ বহুতে কৰিছোঁ আমাৰ সমাজখনৰ মানুহে তো এতিয়া কথাটো হ'ল ভূপেন দাক তাৰপিছত বহুত প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় লাগিছে তেওঁক বুজাবলৈ মনাবলৈ আৰু সেই সময়ত ভূপেন দাই কেতিয়াবা আমি দেখিছোঁ বিহুৰ ফাংচনবিলাকৰ সময়ত ভূপেন দাই অসমত যিহেতু কৰে তেওঁ নতুন ৰূপত সাজি কাচি আহে আকৌ তেওঁৰ মিউজিচিয়ান বেলেগ হয় মোৰ মনত আছে সৰোজ বৰুৱা আগতে কিছুমান আমাৰ সূৰ্যদাহঁতে বজোৱাও ফাংচনো আমি দেখিছোঁ DCP কলেজত সূৰ্যদাহঁত আছিলে সূৰ্য গোস্বামী ডাঙৰীয়া আমাৰ মনত থাকে সেই নামবিলাক কাৰণ সেইবিলাক আমাৰ হিৰো তেতিয়া সৰু তাৰপিছত কিন্তু মই দেখিছোঁ সৰোজ বৰুৱা বুলি এজন তেখেতৰ গীটাৰিষ্ট আছিল লিড গীটাৰিষ্ট তেখেত মানে অসমীয়া বৰুৱা নহয় তেখেত বৰুৱা যিটো আমাৰ বহুত চাকমা বা চিটাগঙৰ মানুহে বৰুৱা লিখে আজি তেনেকুৱা মানুহ অসমতো আছে তেখেতো বুদ্ধিষ্ট মানুহ কলিকতা বা বেংগলত তেনেকুৱা মানুহ বহুত আছে আৰু তেওঁলোকৰ মাজত সংগীতৰ চৰ্চাটো খুব বেছি ভূপেন দাৰ লিড গীটাৰিষ্টজন কলিকতাৰ আছিলে সৰোজ বৰুৱা আৰু সৰোজ বৰুৱাহঁতে ভূপেন দাৰ নেতৃত্বতেই মানে ভূপেন দাৰ মেণ্টৰশ্বিপত এটা মোৰ মনত আছে যদি মোৰ ভুল হোৱা নাই এটা মানে মিউজিকেল বেণ্ডো খুলিছিলে এনাজৰি বিভিন্ন ঠাই আৰু তেওঁলোকে ভূপেন দাৰ লগতো বজায় আৰু নিজেও ভূপেন দাৰ গীত অসমীয়া গীত এইবিলাকৰ এটা মানে তেওঁলোকে বেণ্ডত বজায় আৰু মই সেই ফাংচন লাইভ চোৱাৰ সৌভাগ্য মোৰ হৈছে সেই অৱস্থাত আমাৰ যৌৱনৰ আৰম্ভণিত সাহিত্য সভাৰ মজিয়াত ভূপেন দাৰ লগত বহুত অন্তৰংগ আলাপৰ সময়ত আমি আছোঁ দেখিছোঁ সৰুতে সেইবিলাক সৰু সময়ৰ কথা পিছৰ পৰ্যায়ত ভূপেন দাক আৰু আমি তেনেকৈ পোৱা নাই খুবকৈ মই ভূপেন দাৰ ইণ্টাৰভিউ লৈছোঁ যেতিয়া মই সাংবাদিকতা কৰিছোঁ ভূপেন দাৰ ইণ্টাৰভিউ ওলাইছে বা অন্যান্য ফাংচনত এক পলৰ সময়ত যিহেতু তেওঁৰ কৰ্মভূমিখন মূলতঃ যোৰহাট আছিলে মোৰ ক্ষেত্ৰত যোৰহাটৰ প্ৰতি তেখেতৰ এটা টান আছে আমি সকলোৱে জানো আৰু সেই সময়ছোৱাত তেখেতক তেনেকৈ পাইছোঁ সেই সত্তাটোৱে আমাক আচলতে সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি আমাৰ নিচিনা বহুত মানুহক যিবিলাক আমি এইবিলাকৰ লগত জড়িত হৈ পৰিলোঁ পিছৰ পৰ্যায়ত তো এই তাৰ ক্ষেত্ৰখন কি বুটলিছিলে বাৰু সেই সান্নিধ্যই হওক বা মঞ্চত তেওঁৰ যিখিনি দি থৈ গৈছিলে শ্ৰোতাক তেওঁৰ গোটেই কথা মানে যিটো চেনচিটিভনেছ ভূপেন দাক যিসকলে পাইছে ভূপেন দাৰ লগত যিসকলে কথা পতা বা সেই সময়ৰ যিটো সাংস্কৃতিক পৰিৱেশ আজি নীলমণি ফুকনৰ কথা ক'লোঁ অতুল চন্দ্ৰ হাজৰিকা তেতিয়া আমাৰ অট'গ্ৰাফ লোৱাৰ ছিষ্টেম আছিলে দেউতাহঁতৰ লগত যাওঁ নিজে খোজকাঢ়ি যাওঁ গৈ আমি অট'গ্ৰাফ আনিবলৈ যাওঁ বহু কিলোমিটাৰ খোজকাঢ়ি সাহিত্য সভাত অহা বুলি ক'লে আমি গৈ পেলাই সাহিত্য যিহেতু সেই সময়ত যোৰহাট চন্দ্ৰকান্ত সন্দিকৈ যিহেতু মুখ্য কাৰ্যালয় তাত বহুত তেনেকুৱা শিল্পী সাহিত্যিকৰ ভূপেন্দ্ৰ সাহিত্য সভাৰ সভাপতি হৈছিলে শিৱসাগৰত তো তাৰপিছতে গতিকে সেইবিলাক লৈ ভূপেন দাহঁতে যিহেতু এটা বেলেগ ধৰণৰ পৰিৱেশ আছিলে সেই পৰিৱেশটোৱে আমাৰ নিচিনা এটা প্ৰজন্মক মাজত আচলতে যিটো কালচাৰেল চেনচিটিভনেছ যিটো চেনচিটিভিটি সংস্কৃতিৰ প্ৰতি সাহিত্যৰ প্ৰতি সেই বস্তুটো বঢ়াই দিছিলে মই ভাবোঁ মানে এইটো ক'ব সংবেদনশীলতা সেই সংবেদনশীলতাটো আৰু সেই অনুভূতিবিলাক এই বস্তুবিলাক আমাক কৰাইছে মোৰেই নহয় মই ভাবোঁ মোৰেই নহয় আমাৰ নিচিনা আৰু তেনেকুৱা এটা প্ৰজন্ম আছে আমাৰ প্ৰজন্মৰ আৰু সিদিনা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সঠিকভাৱে কৈছে যে আমাৰ এটা সময় যেনেকৈ ভূপেন দাৰ লগত পৰা হ'লে এটা সময় আমাৰ জুবিন গাৰ্গে পাৰ কৰাইছে জুবিন গাৰ্গৰ কাৰণ যৌৱনৰ যিটো সময় মোৰ মনত আছে মই যেতিয়া ইউনিভাৰ্চিটিত আছোঁ তেতিয়া অনামিকা ওলাইছে আৰু অনামিকা মই যিহেতু শ্বিলঙত পঢ়িছিলোঁ তাৰ আমাৰ বন্ধু বান্ধৱখিনিক গিফ্ট দিবলৈ মই অনামিকা 6-7টা কেছেট কিনি লৈ যাওঁ বেলেগ ষ্টেটৰ তাৰমানে অনামিকা এটা বেলেগ তেতিয়া মোক বজাই থাকোঁতে মোক কয় যে এইটো কোৰ গান আছে এইটো কি গান কোনে বজাইছে গীটাৰ না খাচী নহয় প্ৰধানকৈ নাগা আছিলে আমাৰ লগত তেওঁলোকে তেতিয়া এই গানবোৰৰ সোৱাদ পায়নে পায় মানে যিটো তাৰ কিছুমান ল'ৰা আছিলে যাৰ এই যিটো সংবেদনশীলতা মিউজিকৰ প্ৰতি সংগীতটোৰ প্ৰতি তাৰমানে তাত কি কেনেকুৱা তাত ৰিদম বজাইছে তাৰ গীটাৰৰ পিচটো কেনেকুৱা তাত পাৰ্কাশ্যনটো কি ইউজ কৰিছে
সেই কথাবিলাকে তেওঁলোকক আকৰ্ষণ কৰে আৰু অনামিকা তেনেকুৱা কিছুমান অনামিকাই নতুনত্ব দিছে তাৰ আগতে কাৰণ আমি জিতুল সোণোৱাল শুনিছোঁ সন্ধ্যা মেনন শুনিছোঁ বিজয় ভূঞা এইবিলাকৰ লুনা লহকৰ বেছিকৈ সন্ধ্যা মেনন জেপি দা এইবিলাকৰ গীতবিলাক যথেষ্ট মোৰ মনত আছে আমি যেতিয়া শ্বিলঙত পঢ়িছিলোঁ জেপি দাক এবাৰ আমি ফাংচন কৰি মাতি নিছিলোঁ আছাম ষ্টুডেণ্ট এছ'চিয়েশ্যন তাৰপিছত আমি বহু তেনেকুৱা শিল্পীক আমি আমি অনুষ্ঠান কৰাইছোঁ মানে তাৰ কাৰণটো হ'ল সেইবিলাক অনুষ্ঠান চাবলৈ তেওঁলোক আহে কিন্তু সেই গানবোৰ তেতিয়া পপুলাৰ আছিলে মৰমী লগৰী এই আমি যে কওঁ পৰিচয়বিহীন নিৰিবিলি গধূলি এইবিলাকে এটা বেলেগ সেইবোৰ এটা টেষ্ট আছিলে বেলেগ সময় মানে দি থৈছে আৰু আমাৰ সেই চোৱা তাৰপিছতো সেই যিখিনি স্থবিৰ হৈ যোৱা সময়খিনিতে আহিল আমাৰ জুবিন গাৰ্গ নহয় আৰু মই ক'বলৈ গ'লে বহুতে সেইটো কথাটো কৈ আহিছে আমাৰ প্ৰজন্মটোৱে এই যিটো উঠি অহা প্ৰজন্মটোৱে আচলতে এই মাতৃভাষাটোৰ প্ৰতি যিটো প্ৰেমত পৰাৰ যিটো এটা অকণমান কি কয় উৎসাহ এটা পাইছোঁ প্ৰেৰণা এটা পাইছোঁ সেই জুবিন গাৰ্গৰ গানখিনি শুনি মাতৃভাষাটোৰ প্ৰতি যিটো প্ৰেম প্ৰত্যেকটো তাৰপিছত আমি যেতিয়া একদম মানে কৰ্মব্যস্ততাৰ মাজত মই দেখিছোঁ যে শব্দ যন্ত্ৰ মুক্তি শিশু সেইবিলাকে এটা নতুন মানে মানুহৰ জীৱনবোধটো শিকাইছে সেই গোটেই চেতনাখিনি আছিলে আচলতে নিজকে আচলতে সেই মই কেইটামান ইণ্টাৰভিউত সুধিছোঁ দুই এগৰাকী অতিথিক তেওঁ নিজকে ৰেবেল বুলি যিহেতু কৈছিলে তো সেই বিদ্ৰোহটো ক'ৰ পৰা হৈছিলে আৰম্ভণি মোৰ এনেকুৱা লাগে সেই সময় পৰিস্থিতি কোনো তেনেকুৱা আছিলে য'ত নেকি 6 বছৰীয়া অসম আন্দোলন শেষ হৈছে মাত্ৰ নহয় জানো তেতিয়া সেই আলফাৰো গোটেই আতংকখিনি বজৰং এই গোটেই বস্তুবিলাক মিলি তেওঁ এটা নতুনত্ব দিবলৈ গৈছিল সেই সময়ছোৱা মানে 88 পিছৰ পৰা আকৌ এটা অস্থিৰতা আমি এতিয়া সেই সময়ত মুকলি মনে মেইনলি আৰ্মিৰ যে আমি বজৰং অপাৰেশ্যন পাইছোঁ আৰ্মি ৰাইনো পাইছোঁ মোৰ দেউতাক জেললৈ নিছিলে উজনি অসমৰ ছোৱালী তুমিও দেখিছা যে আমি গধূলি আমাৰ ভয় লাগে আৰু ক'ৰবাৰ পৰা খোজকাঢ়ি আহিলেও ফটকে চাৰ্টটো যদি টি চাৰ্টটো ভিতৰত ভৰাই থওঁ জেকেটটো থাকে চেইনডাল খুলি দিয়ে খুলি কি কিবা আনিছ নেকি ভিতৰত চাই মোৰ এখন ছবি স্পষ্ট মোৰ দেউতা বুলিয়ে নহয় তেতিয়া সেই চাবুৱাত আমাৰ জন্ম গোটেই পৰেশ বৰুৱা গাঁৱৰ কিনাৰতে চাবুৱাখন গতিকে বজৰং যেতিয়া আহিছে মানে পুৱতি নিশা 4 বজাত দেউতাৰ দৰ্জাখন খুলিব গৈছে এফালে দেউতাৰ হাতখন লুঙিতে আছিলে লুঙিখন ধৰিছে আৰু এনেকৈ কৰি আহিব লৈছে ইফালে খুলিছে হেণ্ডছ আপ বুলি কৰিছে দেউতাৰ অৱস্থা মানে বেলেগ ধৰণৰ মানে তেতিয়া তো আৰু মোৰ মনত আছে মানে মই তেতিয়া 4ৰ্থ শ্ৰেণী জেললৈ যাওঁ লগ কৰিবলৈ দেউতাক মানে সেই সময়ত কিছুমান নাম জ্বলা মানুহেই চাবুৱাৰ আছিলেগৈ তেনেকৈ জেলত আকৌ ভালকেই থাকে বাৰু তেওঁলোকক লৈ যায় আৰু গতিকে সেইখিনি মই দেখিছোঁ ছবিখন সেইখিনিৰ মাজত আমাৰ কৈশোৰ যৌৱন জীৱন এই জুবিন দাৰ গানত ওলমি ৰৈছে যেনেকৈ আপোনালোকৰ উদাহৰণটো ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গতিকে দুটি সত্তা কিন্তু শান্তনু দা মই আপোনাক শান্তনু দা বুলিয়ে কৈছোঁ গতিকে দুটি সত্তাক আমি হেৰুৱালোঁ যিয়ে অসমখনক নতুনকৈ পৰিচয় কৰাই দিছে শেহতীয়াভাৱে চিনেমাখনো ইমান এটা অভিলেখ স্থাপন কৰিছে কি হেৰুৱালোঁ বুলি ভাবিছে বাৰু আমাৰ নতুন প্ৰজন্মটোৱে আৰু মৃত্যুটোক কেনেদৰে লৈছে বাৰু জুবিন গাৰ্গ এজনতো দ্বিতীয় জুবিন গাৰ্গ সৃষ্টি নহয় আৰু বহু ভূপেন দাৰ মৃত্যুৰ যিটো বেদনা সেইটো আমি হজম কৰিছোঁ ইতিমধ্যে মই হজম বুলিয়ে কৈছোঁ কথাটো শুনিবলৈ পাতল যেন লাগে আৰু দুয়োজনৰ মৃত্যুটো বেলেগ নহয় বেলেগ তো ভূপেন দা বাৰ্ধক্যজনিত কাৰণত কৈছে আৰু আচলতে জীৱন দেখিলে কি হয় যিটো অস্বাভাৱিক মৃত্যু বা আকস্মিক মৃত্যু সেইটো এনেও সহ্য কৰিব নোৱাৰে মোৰ আমি নিজে দেখিছোঁ বা মোৰ দেউতাৰ ক্ষেত্ৰত দেখিছোঁ আমি ট্ৰিটমেণ্ট কৰিবলৈ নাপালোঁ হাৰ্ট এটেকে হৈছে কিন্তু হাৰ্ট এটেক হোৱা মানুহজনক ট্ৰিটমেণ্ট কৰিবলৈ নাপায় মানুহৰ এটা দুখ থাকে মোক এজন সেই সময়ত মোক সমবেদনা জনাবলৈ যোৱা আজিৰ পৰা 30 বছৰ আগত যদি দেউতাৰ মৃত্যু হৈছে মোক এজন অফিচাৰে কৈছে যে আপুনি যদি অলপ ট্ৰিটমেণ্ট কৰালেহেঁতেন তেতিয়া আপোনাৰ এই দুখটো পাতলিলেহেঁতেন যিহেতু আপুনি ট্ৰিটমেণ্ট কৰাব নোৱাৰিলে আপোনাৰ সেইকাৰণে মই ভাবোঁ এই আকস্মিক আৰু অভাৱনীয় মৃত্যুৱেহে আমাক আচলতে পীড়া দিছে যদি আৰু আমি 10 বছৰ জুবিন গাৰ্গক পালোহেঁতেন 15 বছৰ পালোহেঁতেন কিছুদিন তেওঁ অসুস্থতাত ভুগি এই পৰিস্থিতি হয়তো সৃষ্টি নহ'লহেঁতেন কিন্তু যিটো জুবিন গাৰ্গৰ যিটো স্থান মই ভাবোঁ সেইটো কিন্তু পূৰণ হোৱাটো মোৰ মতে অসম্ভৱৰ ওচৰা-ওচৰি এতিয়া ক'বলৈ টান এনেকুৱা প্ৰতিভা ওলাব পাৰে কাৰণ অসমীয়া জাতিয়ে প্ৰত্যেকটো শতিকাত এনেকুৱা এগৰাকী প্ৰতিভাধৰ ব্যক্তিক আমি পাইছোঁ দেখিছোঁ
এতিয়াৰ পৰা নহয় একদম অতীজৰ পৰা এই শ্ৰীধৰ কণ্ডলীৰ দিনৰ পৰা মাধৱ কণ্ডলীৰ দিনৰ পৰা সেইবোৰ আমি প্ৰত্যেক আমাৰ দুয়োজনা গুৰু আমি যদি চাই থাকোঁ কেনেকুৱা প্ৰতিভা তাৰ পিছৰ প্ৰজন্মত আমাৰ লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বেজবৰুৱা আপোনাৰ গাৰ নোম শিয়ৰি উঠে ৰোমাঞ্চিত হৈ যাওঁ বেলেগ বেলেগ ক্ষেত্ৰত তেওঁলোকে প্ৰতিভা দেখুৱাইছে আজি বিষ্ণুৰাভা জ্যোতিপ্ৰসাদ এইবোৰ কথা চিন্তা কৰিলে মানে কল্পনা কৰিবলৈ কিয় ভাবিবলৈ টান লাগি যায় আপুনি ভাবকচোন আমি তেওঁলোকক নাই পোৱা কিন্তু তেওঁলোকৰ প্ৰতিভাবিলাক চক সেইখিনিৰে সমৃদ্ধ হৈছে আৰু ক'বলৈ সেইখিনিয়ে আমাৰ গতিকে আমি কিন্তু আমাক আচলতে আৰু তাৰ আছে জুবিন গাৰ্গৰ নিচিনা প্ৰতিভা আমি এই জীৱনটো নেদেখোঁ সেইটো আমি আচলতে এতিয়া অনুভৱ কৰিছোঁ তেওঁৰ মৃত্যু নোহোৱাহেঁতেন আমি হয়তো সেইবাবে কৈ আছে তেওঁ জীৱিত সত্তাটোতকৈ মৃত সত্তাটোৰ জুবিন গাৰ্গৰ সত্তাটো বেছি শক্তিশালী বুলি গতিকে পঢ়িয়াইছোঁ আৰু বহু আৰু সমল আছে আৰু তেখেতক আমি আমাৰ তেখেতে যিটো কৰ্মমুখী চেতনাটোক সদায় অগ্ৰাধিকাৰ দিছিলে সেইটোৱে আমি মনতে পুহি আগবাঢ়ি যাব লাগিব এইফালে পদযুগল ৰাখিয়ে থৈছোঁ ককাইদেউ সদায় মৰি মই এটা সেৱা কৰি লৈছোঁ মই আপোনাক এতিয়াহে গম পাইছোঁ কথাটো সেইখিনি মই নেদেখিলোঁ আপোনাক মনতে দেখিছে ন ইয়াতে আপোনাৰ এই এখনতে বহি গৈছে দাদা 2 বছৰ আগতে গতিকে মই সেইকাৰণে সৌভাগ্যৱান আৰু তোমাকো ধন্যবাদ জনাইছোঁ তুমি বুলিয়ে কৈছোঁ যে তোমাৰ কাৰণে মোক উপযুক্ত বুলি ভাবিলা নাই আপোনাৰ ক্ষেত্ৰখনো অন্য ধৰণৰ তাৰ কথা আমি বহু জানিব পাৰিম এতিয়া মই সোমাওঁ সেই বিষয়টোত গতিকে দুয়োগৰাকী নমস্য ব্যক্তিলৈ আকৌ এবাৰ আমি শ্ৰদ্ধাৰে সুঁৱৰি এতিয়া মই আপোনাৰ ব্যক্তিগত জীৱনটোত অকণমান এভুমুকি মাৰোঁ মই প্ৰত্যেকগৰাকী অতিথি আহিলে পূৰ্বতে প্ৰায় সোধোঁ আপোনাৰ সংজ্ঞা এটা দিয়ক আপুনি নিজৰ বিষয়ে কি বুলি ভাবে মানে আপোনাৰ মতে শান্তনু পূজাৰী বুলি ক'লে কোন বুলি ক'ব তো সেইটো মই অকণমান সলনি কৰি প্ৰশ্নটো এনেকৈ সুধিবলৈ বিচাৰোঁ ঠিক সংজ্ঞাটো মই তেতিয়া উমান পাম যে আপুনি নিজৰ মাজত এনেকুৱা কোনকেইটা কথা আছে বুলি ভাল কথা আছে বুলি ভাবে যিকেইটা কথা সমাজত কেতিয়াবা অকণমান আদৰণীয় ল'বলগীয়া বুলি ভাবে দুজনে আৰু কি এনেকুৱা বেয়া আছে যিটো আপুনি নিজেই আঁতৰাব লাগে বুলি ভাবে নিজৰ পৰা এই দুটা কথা কওক তেতিয়া মই উমানটো কঠিন বুজিছা কিন্তু মই নিজৰ ভালটো কথা মনত পৰে মই নিজৰ ভিতৰত থকা তাতকৈ মোৰ ভাল গুণটো বুলি মই ভাবোঁ যে যিটো হেল্পিং এটিটিউড আনক সহায় কৰাৰ যিটো প্ৰৱণতা সেইটো মই পাওঁ কেতিয়াবা তাৰ কাৰণে বহুতবাৰ বিপদত পৰিছোঁ আৰু কেতিয়াবা উপজাচি যাওঁ আৰু সেই প্ৰৱণতাটো মই ভাবিছোঁ সেইটো অনুকৰণটো কৰিবলগীয়া বা বেলেগেও সেইটো ল'ব লাগে আৰু যদি মই একদম চমুকৈ কৈছোঁ আৰু যদি মোৰ মাজত থকা বেয়াটো ভাবে সেয়া হ'ল ৰিয়েকশ্যন মই অলপ ৰিয়েকশ্যনাৰী মানে যিকোনো কথা পটককৈ ৰিয়েকশ্যন কৰি দিওঁ আৰু সেইটো হয়তো মানুহে কোনোবাই কয় যে আপুনি শ্বৰ্ট টেম্পাৰ্ড মোক কেতিয়াবা মোৰ নিজক কেতিয়াবা আকৌ শ্বৰ্ট টেম্পাৰ্ড যেন নালাগে লং টেম্পাৰ্ড যেন লাগে মই কথাটো কেতিয়াবা সাঁচি ৰাখি পেলাই মানুহক বহুত দিন পিছত গালি দিওঁ বা কওঁ বা ৰিয়েকশ্যন কৰোঁ তো সেইটো মই ভাবোঁ বেয়া আৰু মোক কেইবাজনো মোৰ যি গুৰু সদৃশ যাৰ মেণ্টৰশ্বিপত কেতিয়াবা চলোঁ তেতিয়া কোৱা বহু ব্যক্তি আছে বিশিষ্ট তেওঁলোকে মোক কয় যে আপুনি ৰিয়েকশ্যন কৰাটো কমাওক তেতিয়া আপুনি বহুত আগবাঢ়ি যাব এইটো চবতে বেয়া আচলতে যিটো ৰিয়েকশ্যনাৰ এটিটিউড যিকোনো কথা লৈ আচলতে কিছুমান বস্তু প্ৰতিশোধ পৰায়ণতা বা এনেকুৱা ধৰণৰ এইবিলাক বেয়া গুণ মোৰ প্ৰতিশোধ পৰায়ণতা আছে বুলি মই নকওঁ কিন্তু ৰিয়েকশ্যন কৰা যিকোনো কথাত সেইটো গালি দি কৰা বা যেনেকৈ নকৰক চবৰে ভাষাটো বেলেগ বেলেগ হয় প্ৰতিক্ৰিয়াটো এইটো বেয়া আৰু সেইটো মোৰ বেয়া আছে বুলি মই ভাবোঁ এই যে নিজৰ মানে কি কয় আত্মবিশ্লেষণটো আজিৰ পৃথিৱীত আজিৰ সমাজত খুব জৰুৰী বুলি ভাবোঁ আৰু প্ৰত্যেক মানুহে নিজে নিজক আটাইতকৈ সুন্দৰকৈ চিনি পায় যিমান যি হ'লেও সেইটো কথা আপুনি নিশ্চয় আপুনিও একমত নহয়নে আৰু সেইটো কৰিলে চাগে আগুৱাই যাবলৈ সুবিধা হয় নিজক চিনি সুবিধা হয় বেয়াখিনি বাদ দি ভালখিনি লৈ এটা অনুষ্ঠান আহে কেতিয়াবা তেওঁলোকে ৰাখি বান্ধে মোৰ মনত আছে আমি যেতিয়া মই চাকৰি কৰিছিলোঁ আমাৰ নিউজ ডেস্কত দৈনিক জনভূমিত তেওঁলোক আহে ৰাখি বন্ধনৰ দিনা অনুষ্ঠানটোৰ কাৰ্যকৰ্তাখিনি আহি কয় যে আপোনাৰ বেয়া গুণ এটা আমাক দি দিয়ক একো দিব নালাগে ৰাখিটো পিন্ধাই বেয়া গুণ এটা দিয়ক আৰু সেই সময়ত মোৰ এটা লিখা মনত আছে মানে মোৰ লিখা পঢ়া মনত আছে যেতিয়া আমি সেই লিখাবোৰ মাজেৰে ডাঙৰ হৈছোঁ খুশবন্ত সিং ডাঙৰীয়া আমাৰ এজন অনুকৰণীয় সাংবাদিক যিহেতু মই নিজে সেই বৃত্তিটোত আছিলোঁ খুশবন্ত সিং ডাঙৰীয়াৰ এটা মানে এবাৰ লিখা পঢ়িছোঁ
তো তাত কৈ তেখেতে কলাম লিখিছিলে এটা কলামত ক'ৰবাত লিখিছে যে ৰাখী বন্ধনে ইহঁতি আহিলেই মোৰ ভয় লাগে ইহঁতি মোৰ বেয়া গুণৰ ভিতৰত মই ভাবোঁ মোৰ স্কটছৰ বটলটোহে আছে আৰু ইহঁতি মোক স্কটছৰ বটলটো বিচাৰিব বুলি সেইটো মই লুকুৱাই থওঁ সেইটো তেখেতে কাৰণ তেখেতৰ লিখাৰ যিটো ভাষা আছিলে ভাষাটো অলপ বেলেগ সেই ভাষাটো সকলোৱে মই তেখেতৰ পিছত খুশবন্ত সিঙৰ পিছত পাছে তেনেকুৱা ভাষা ব্যৱহাৰ কৰা ইংৰাজীত মই ব্যক্তি দেখা নাই যি অলপ ব্যংগ বিদ্ৰূপ এনেকুৱা লাইনত ছিষ্টেমটো মানে তেখেতেও বিশেষকৈ পলিটিকেল ছিষ্টেমটোক তেওঁ খুব সমালোচনা কৰিছিলে তাত কিন্তু বিদ্ৰূপ থাকে ব্যংগ থাকে মজা লাগে সেই কথাটো তেওঁ লিখিছিলে তেনেকুৱা কথাটো এতিয়া এই যে আপুনি যিহেতু লেখা মেলাৰ কথা সাংবাদিকতাৰ কথাটো উনুকিয়াইছে আপোনাৰ সামাজিক পৰিচয় কেইবাটিও আপুনি বৰ্তমান যোৰহাট বিজেপিৰ যোৰহাটৰ জিলা সভাপতি দ্বিতীয়বাৰৰ বাবে হয়তো নহয়নে লগতে আপুনি অসম ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমৰ চৰকাৰৰ এটা সংস্থা হয় তাৰ মই অধ্যক্ষ পদত আছে আৰু আপুনি সাংবাদিকতা কৰি আহিছিলে তাৰ আগতে আপুনি এগৰাকী সাংবাদিক গতিকে যিটো আৰম্ভণি কৰিছিলে সেইটোৰে যাওঁ ক্ৰীড়া ক্ষেত্ৰখনৰ লগতো জড়িত জিলা ক্ৰীড়া সন্থাৰ এতিয়া বৰ্তমান যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উপসভাপতি হিচাপে আছো সভাপতি হিচাপে প্ৰেচিডেণ্ট ইমানবোৰ দায়িত্ব লৈ আছে গতিকে আৰম্ভণিৰ পৰা আৰম্ভণি কৰোঁ আৰু আপুনি উনুকিয়াইছে কেইবাবাৰো এই সাংবাদিকতা বিষয়টো প্ৰথমতে এইটো কওক প্ৰিয় বিষয় কেনেকৈ হ'ল ক'ৰ পৰা আপোন প্ৰেৰণা নে কেনেকৈ আহিলে নাই এইটো মানে আচলতে মই চাকৰি কৰিবৰ কাৰণে সাংবাদিক হোৱা নাই সঁচা কথা কৈছোঁ তো মই নিজে মোৰ বিষয় হ'ল মই যিটো বিষয় পঢ়িছোঁ সেইটো হ'ল হিষ্ট্ৰী এণ্ড আৰ্কিঅ'লজি আৰু আজি হয়তো সাংবাদিকতা নকৰা হ'লে মই হয়তো কোনোবা কলেজত পঢ়াই থাকিলোহেঁতেন স্কুলত পঢ়াই থাকিলোহেঁতেন আৰু মই কৰিছিলোঁ কামটোত আগবাঢ়িছিলোঁ গৈছিলোঁ আমি সাংবাদিকতাৰ কথাটো যোৱাৰ আগতে এটা কথা জানি লওঁ নেকি বাৰু মই আপোনাক সোধাই নাই নহয় আপোনাৰ একদম প্ৰকৃত ঘৰখন ক'ৰ পঢ়া শুনাখিনি সেইখিনিৰ পৰাহে আকৌ সাংবাদিকতালৈ আহিছে গতিকে সেইখিনি অকণ যোৰহাটত অৰিজিনটো যোৰহাটৰ আমাৰ জেগাটো আমাৰ ঠাইখনৰ নাম হ'ল চোলাধৰা তাত চোলাধৰা ফুকনৰ বাৰী আছে আহোম ৰজাৰ যিহেতু আহোম ৰজাৰ ৰাজধানী আছিলে শেষৰখন আহোম ৰজাৰ যি চোলাধৰা ফুকন যিজন মানে ৰজাৰ ইনচাৰ্জ অফ ৰয়েল ৱাৰ্ড্ৰবছ সেই চোলাধৰা ফুকনৰ বাৰী আছিলে আমাৰ সেইকাৰণে চোলাধৰা তো এনেই আমাৰ অকণমান টাউনৰ পৰা বাহিৰত ঘৰটো আছিলে দেউতাৰ ঘৰ তো মোৰ জন্মস্থান তাতেই বৰিগাঁও বুলি কয় আৰু তাৰ পৰা আহি এতিয়া টাউনৰ নিচিনাই আৰু এতিয়া এইটো বাইপাছটোৱে সামৰি পেলালে তো তাৰ পৰা আমি সেই 3 কিলোমিটাৰমান ভিতৰলৈ টাউনৰ ফালে আমি আহি দেউতাই যিহেতু প্ৰথমতে এখন যোৰহাটৰ ঐতিহ্যমণ্ডিত অলপ গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠানত চাকৰি কৰিছিলে শিক্ষক হিচাপে হাইস্কুলৰ শিক্ষক পিছত তেখেতলোকে এখন কলেজ প্ৰতিষ্ঠা কৰিলে সেই কলেজখন ঘাটি মঞ্জুৰি পালে যিটো তেতিয়া গান্ধী নীট বুলি কয় তাৰপিছত আৰু সেইকাৰণে সেই কলেজখন টাউনৰ মাজত আছিলে মোৰ বন্ধু বান্ধৱ আপুনি তাতে পঢ়িছিলে নেকি মই সেইখন কলেজতে পঢ়া যোৰহাট কলেজ যোৰহাট গভৰ্ণমেণ্ট বইজ স্কুলত মই মোৰ মেট্ৰিকুলেশ্যন মানে SSLC পাছ কৰিছোঁ তাৰপিছত আমি JB কলেজ যোৰহাট কলেজ দুইখনতেই মই তাত শিক্ষা গ্ৰহণ কৰিছোঁ মোৰ দেউতাইও তাতে চাকৰি কৰিছিলে আৰু এতিয়া ঘটনাক্ৰমে মোৰ ভাইটিও সেইখন কলেজৰ অধ্যক্ষ যোৰহাট কলেজ লেগেচি এটা আমি ছাবজেক্টৰো কৰিছোঁ মোৰ দেউতাও হিষ্ট্ৰী আছিলে ময়ো হিষ্ট্ৰী ভাইটিও হিষ্ট্ৰী আৰু গতিকে ইতিহাস প্ৰীতি আছে কিন্তু মই যেতিয়া এই প্ৰফেশ্যনটোত গৈছিলোঁ শিক্ষকতাত অলপ দিন তেতিয়া মই দেখিলোঁ যে মই টিকিব নোৱাৰিম কিয়নো এই কোনটো যে মই আৰম্ভণিতে ক'লোঁ মোৰ বেয়া গুণটা আছে ৰিয়েকশ্যন কৰোঁ যেতিয়া ল'ৰা ছোৱালীবিলাকে বুজি নাপায় সেইটো নাই মানে খং উঠে এইবোৰক কেনেকৈ পঢ়ুৱাই থাকিব এইবিলাক কথা আৰু তাত মানে আমাৰ কোৰ্চৰ ষ্টাইল বেলেগ আছিলে তেতিয়া মই সেই সময়ত আমাৰ দিনত এনেই আমাৰ ইয়াৰ কলেজবিলাকত শিক্ষানুষ্ঠানবিলাকত ছেমিষ্টাৰটো অপৰিচিত বস্তু আছিলে কিন্তু মই এতিয়াহে হৈছে আমি তেতিয়া যিহেতু ছেমিষ্টাৰত পঢ়ি আহিছোঁ পঢ়া শুনাত অলপ মানে চিৰিয়াছলি লাগি আহোঁ
আৰু যেতিয়া সেই ষ্টাইলত পঢ়ুৱাবলৈ যাওঁ সেইটো ষ্টাইলত আমাৰ ল'ৰা ছোৱালী নুবুজে নহয় মোৰ খং উঠে এইবোৰ ভাল নালাগে মোৰ যিটো পুৰণা ছাবজেক্ট মই যিটো দেউতাক কৈছিলোঁ যে মই পাৰিলে জাৰ্নেলিজিম পঢ়িবলৈ যাওঁ কৈছিলোঁ কিন্তু অনুমতি নিদিলে মই মনে মনে আমি ডাকত তাৰমানে আমি তেতিয়া উইকেণ্ড পঢ়োতো উইকেণ্ড বুলি এখন টেবলইড ওলাইছিলে তোমালোকে দেখিছা নাই নাজানো উইকেণ্ড বুলি এখন টেবলইড ওলাইছিলে সেই সময়ত 2 টকা লয় 2 টকা 3 টকা 5 টকা 7 টকা 10 টকালৈকে পঢ়িছোঁ উইকেণ্ডত তেনেকুৱা বিভিন্ন ধৰণৰ এডভাৰটাইজ থাকে টেবলইড আৰু ৰিডিং মেটেৰিয়েল কিছুমান মানে ভাল ৰিডেবল মেটেৰিয়েলছ থাকে পঢ়ি ভাল লগা বস্তু সেইকাৰণে পঢ়োঁ ৰেগুলাৰ কিনিছিলোঁ খেলা ধূলাৰ বিষয়েও বহুতটা কথা তাত থাকে তো সস্তাটো পায় সপ্তাহত ওলায় তো উইকেণ্ডত সেই এডভাৰটাইজবোৰ পাওঁ ক'ত জাৰ্নেলিজিম পঢ়িবলৈ পায় এই বিষয়টো মানে প্ৰেমত কেনেকৈ পৰিলে জাৰ্নেলিজিম ভাল লাগিছে মই যেতিয়া মোৰ মনত আছে শান্তনু তামুলীৰ নাম নিশ্চয় শুনিছে শান্তনু তামুলী ডাঙৰীয়া শান্তনু তামুলী দাই এখন মেগাজিন উলিয়াইছিলে মৌচাক তেখেতৰ পিছত নতুন আৱিষ্কাৰ কৰিছে মৌচাকত তেখেতে অকণি প্ৰতিনিধি বিচাৰিছিলে অকণি প্ৰতিনিধি যে 15 বছৰ তলৰ ল'ৰা ছোৱালী লাগে যিবিলাকে তেওঁলোকৰ হৈ পেলাই মানে জাৰ্নেলিষ্ট হিচাপে কাম কৰিব লোকেল কৰেছপণ্ডেণ্ট বুজি পাইছোঁ তো মই মৌচাকৰ অকণি প্ৰতিনিধি আছিলোঁ আৰু মোক এদিন উৎপল বৰুৱাই কৈছে উৎপল বৰুৱা যি ফটোজৰ তেওঁৰ মনত আছে মোৰ কিন্তু মনত নাই যে আমি প্ৰায় সমবয়সীয়া তেওঁ নগাঁৱৰ মোৰ আগৰ বিয়াত চিনাকি নাই পিছত মোৰ সাংবাদিকতা লাইন আছে তেতিয়া মোক কৈছে তুমি যেতিয়া তাত অকণি প্ৰতিনিধি হৈছিলা তোমাৰ নামটো মই দেখিছোঁ ময়ো আছিলোঁ লিষ্টটোখন দি দিয়ে তলত লিখি দিয়ে নিউজটো ওলোৱাৰ পিছত এইটো কোনজন অকণি প্ৰতিনিধিয়ে পঠিয়াইছে কিবা এটা ভাল লাগিলে কিয় নাজানো আৰু সেই সময়ত দেখিয়ে হওক আৰু সাংবাদিক এজন হ'বলৈ মানে খুব মন যায় সেইকাৰণে তেখেতলোকৰ লগত অকণমান ওচৰত সম্পৰ্কতো থাকোঁ পিছত অৱশ্যে দৈনিক জনমত যেতিয়া সোমাইছোঁ তেতিয়া প্ৰপাৰ ইণ্টাৰভিউ মানে এনেই লিখিবলৈ আৰম্ভ কৰিছোঁ তেনেকুৱা নহয় আৰু প্ৰপাৰ ইণ্টাৰভিউ দিছোঁ কাগজত এডভাৰটাইজমেণ্ট ওলাইছে আৰু দেউতাই কৈছে ভালেই হৈছে সেই সময়ত মই একেলগে বাহিৰতো আৰু এটা চাকৰি পাইছিলোঁ সেইটো চাকৰি কৰাহেঁতেন হয়তো মই আজি বিদেশত থাকিলোহেঁতেন দেউতাই কৈছে ভাল হৈছে দে পইচা দৰমহা কম হ'লেও তই মনৰ যিটো ছেটিছফেকশ্যন যিটো হ'বলৈ বিচাৰিছিলে সেইটো ইয়াত পাবি গতিকে সেইকাৰণে মই এটা কিবা এটা প্ৰীতি এটা আছিল আৰু প্ৰেম এটা আছিল আপুনি কোৰ্ছ শিক্ষা লৈছিলে নেকি আনুষ্ঠানিক সাংবাদিকতাৰ নাই লোৱা পিছত কৰেছপণ্ডেঞ্চ কৰিছোঁ পিছত আপুনি এতিয়া মোক অকণমান জনাওকচোন আপুনি জনাইছে বাতৰি কাগজৰ লগত এই দৈনিক জনমভূমিৰ নামটো লৈছিলে গতিকে তেনেকুৱা কোনকেইখন কাকতৰ সদায় প্ৰথম অৱস্থাত আপুনি জড়িত হৈ আছে মোক মৌচাকৰ কথা ক'লোৱেই সেই আৰম্ভণি তাৰপিছত মই দৈনিক জনমভূমিৰে সোমাইছোঁ যে ট্ৰেইনী ছাব এডিটৰ কাম প্ৰুফৰিডাৰ 1996 1996 চনত আৰু মই তাতেই তাৰ পৰা আকৌ 2014 চনত মাজত বহুত জেগাৰ পৰা কিবা কিবি অফাৰ আহিছে বেলেগ নিউজ চেনেল আৰম্ভ কৰোঁতে কোনোবাই বা আৰম্ভ কৰোঁতে ক'ৰবাত কেতিয়াবা কথা পাতিছোঁ কিন্তু মই ইচ্ছা প্ৰকাশ কৰা নাছিলোঁ দৈনিক জনমভূমি এৰি যোৱাৰ অৱশ্যে দৈনিক জনমভূমিৰ ষ্টাফ ৰিপৰ্টাৰ হিচাপে হওক বা ছাব এডিটৰ হিচাপে হওক ট্ৰেন্সফাৰো হৈছোঁ মই গুৱাহাটীতো চাকৰি কৰিছোঁ দুবাৰ কিন্তু মই সেইখন কাগজতে 18 বছৰ কাল চলালোঁ 2014 চনলৈকে 2014 চনত তাৰ পৰাই মই 14 বছৰ নাই 18 বছৰ 1996ত আৰম্ভ কৰিছোঁ আৰু 2014 চনৰ মাৰ্চ মাহত আনুষ্ঠানিকভাৱে মই পদত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছোঁ সেইখিনি ৰাজনৈতিক জীৱন সেইটোৱে কৈছোঁ আপোনাৰ 11 বছৰমান হ'ল আৰু এৰা সেইটো মই সাংবাদিকতা বুলি ক'লে অকণমান সাংবাদিকতাৰ পৰিভাষাটো আপোনাৰ মুখত শুনোচোন সেইবোৰ আচলতে মই যদি ক'বলৈ যাওঁ সেইটো অকণ বিতৰ্ক হ'ব সাংবাদিকতাটো আচলতে আমি যেতিয়া সাংবাদিকতা কৰিছিলোঁ আৰু আজি যিটো সাংবাদিকতা আকাশ আৰু পাতাল তেতিয়া নিউজ চেনেল নাই তেতিয়া আমি এতিয়া ব্ৰেকিং নিউজ বুলি কয় আমিও ব্ৰেক কৰোঁ কিন্তু কথাটো হ'ল আমাৰ মানে সদায় এটা কথা আলোচনা হয় আমাৰ ডেস্কত যে কেতিয়াবা মানে হাঁহে কেতিয়াবা জোকায় আমাক এই তই ডেইলি পেপাৰ বাদ দে আৰু তই উইকলিলৈ যা আমাৰ এখন উইকলিও আছিলে সাপ্তাহিক জনমভূমি তই উইকলিলৈ যা তই মেগাজিনলৈ যা তাৰমানে সেইটো কিহৰ কাৰণে এজন মানুহ মই নকওঁ তেখেত আমাৰ শ্ৰদ্ধেয় আমাৰ সতীৰ্থ আছিলে তেওঁ আচলতে তেওঁ এজন নামজ্বলা আজিৰ দেশত এজন অসমৰ নামজ্বলা সাংবাদিক লিখক মই নামটো ক'ব খোজা নাই শ্ৰদ্ধা সহকাৰে তো তেখেতে খুব পাৰফেকশ্যনত বিশ্বাস কৰে
আমাৰ সতীৰ্থ আছিলে এতিয়াও কিন্তু তেখেত টিকি আছে এইটো লাইটত আৰু তেখেতে নিজৰ ষ্টাইলত আছে এটা নিজৰ ধাৰাত আছে তেনেকুৱা বহুত ব্যক্তিতে সেইজনৰ কথা মোক কয় আমাৰ সতীৰ্থসকলে যে এইজন হ'বলৈ নাযাবি তেওঁ পাৰফেকশ্যনিষ্ট তেওঁ পাৰফেকশ্যন লাগে আৰু ডেইলি পেপাৰত পাৰফেকশ্যন নাথাকে ডেইলি পেপাৰত দৈনিক বাতৰি কাকতত এতিয়াতো ডেইলি বাতৰি কাকতত কাম কৰাটো টান হ'ল শেষৰ ফালে মই দেখিছোঁ শেষৰ ফালে মই যে 14 চনত এৰিছোঁ তো আমি গধূলি আমাৰ নিউজ ডেস্কত মানে ৰিপৰ্টিং ডেস্কত আমি টিভিটো লগাই থৈ দিওঁ কম ভলিউমত ব্ৰেকিং নিউজটো চাই থাকোঁ কিবা আহিছে নেকি মাৰিছে নেকি ক'ৰবাত কিবা কৰিছে নেকি তাৰ আগৰ পৰ্যায়টোত সেইবোৰ নাছিলে টেলিপ্ৰিণ্টাৰত নিউজ আহে আমাৰ সংবাদদাতাসকলে যিবোৰ দিল্লীত থাকে তেওঁলোকে টেলিপ্ৰিণ্টাৰত পঠায় সৰু সৰু মফচলীয় জেগাবিলাকৰ পৰা ফেক্সত পঠায় ফেক্সত নিউজ পঠায় টেলিপ্ৰিণ্টাৰ কাৰ্ড মোৰো আছিলে আমাক দৈনিক জনমভূমিৰ এখন মানে যিহেতু মই ৰিপৰ্টাৰ আছিলোঁ ৰিপৰ্টিং কৰিছিলোঁ ক'ৰবালৈ গ'লে যাতে মই তাৰ পৰা মই কলিকতা দিল্লীৰ পৰা কেতিয়াবা নিউজ কৰা মোৰ আছে তেতিয়া আমি CTO বুলি কওঁ টেলিকম অফিচত গৈ আমি টেলিপ্ৰিণ্টাৰত নিউজ কৰিব লাগে বা ফেক্সত পঠাব লাগে তাৰ কাৰণে আমাক এখন কাৰ্ড দিয়ে আমি পে'মেণ্ট কৰিব নালাগে আমাৰ প্ৰতিষ্ঠানে পে'মেণ্ট কৰে তো সেই দিনবিলাকৰ পিছত আৰু ৰাতি টেলিপ্ৰিণ্টাৰৰ পৰা নিউজবিলাক খটখটকৈ ওলাই থাকে আৰু আমি সেই বাগৰি পেলাই ৰাতিপুৱা যিজন প্ৰথম অফিচত সোমাই তেওঁ ফালি পেলাই লাষ্ট নিউজটো চাই আৰু গোন্ধটো নতুন সেই প্ৰেছৰ কাগজৰ গোন্ধটো এটা বেলেগ ধৰণৰ গোন্ধ আছিলে একদম গতিকে সেই সময়বিলাকত আচলতে অলপ প্ৰত্যাহ্বান আছিলে টেকন'লজি নাছিলে এতিয়া টেকন'লজিয়ে প্ৰত্যাহ্বান কিছুমান নাইকিয়া কৰি দিছে কিন্তু নতুন প্ৰত্যাহ্বানে এতিয়া আচলতে সাংবাদিক জগতখনত অলপ ধৰিছে আৰু হয় অলপ নহয় এই বৃত্তিটোত থাকি যিখিনি সময়ে থাকিলে আপুনি মনেৰে কিমান সুখী হৈছিল বাৰু নাই ভাল লাগিছিল দেই প্ৰথম অৱস্থাটো বহুত ফূৰ্তি আছিলে তো শেষলৈ এই ফূৰ্তিটো কমিছে যেতিয়া মানে এই বস্তুটো ওচৰৰ পৰা সকলো দেখিলোঁ সেই আমনিও লগা হৈছে যান্ত্ৰিক হ'বই আৰু যান্ত্ৰিক হ'বই প্ৰফেচনেল কিছুমান কথাও থাকে টিকি থকা লিমিটেশ্যনছ থাকে সেইবিলাকে লাহে লাহে অলপ হৈছে কিন্তু হ'লেও সেই সময়তে মই ভাবিছোঁ মই এটা উচিত সিদ্ধান্ত ল'লোঁ যে মই সিদ্ধান্ত লৈছোঁ আৰু মই সামাজিক ক্ষেত্ৰখনত সাংবাদিকত থাকোঁতেও কিন্তু জড়িত আছিলোঁ যিহেতু যোৰহাট প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক আমাৰ এটা ক্লাব আছে আজিও আছে নামটো নেপথ্য নেপথ্য আৰু নেপথ্যটো আমি কওঁ সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়াৰ অনুষ্ঠান আৰু এই নেপথ্যৰ এটা ফুটবল টীম আছে মই ক্ৰীড়া ক্ষেত্ৰখনলৈও তেনেকৈ আহিছোঁ মই খেলা নাছিলোঁ কিন্তু দেই দাদা এইখিনি কথা অকণমান যিহেতু সমাজমুখী কথা পাতি আছোঁ মানে সাংবাদিকতাত যুক্ত হোৱা মানেই সমাজ এখনৰ লগত সম্পৃক্ত হোৱা সমাজৰ প্ৰতি দায়বদ্ধ হোৱা সমাজৰ লগত সম্বন্ধ স্থাপন কৰা গতিকে তেনেকুৱা কিছুমান উদাহৰণ অকণমান জানিব বিচাৰিম সমাজখনৰ লগত সান্নিধ্য সমাজৰ লগত বহুত সান্নিধ্য আছে যেতিয়া মোৰ মনত আছে আমি মইনামেল কৰিছিলোঁ মোৰ এজন ঘনিষ্ঠ বন্ধু আছে আমি যি সৰুৰ পৰা একেলগে মইনামেল কৰিছোঁ তাৰপিছত একেলগে সামাজিক মোৰ চুবুৰীয়া তেওঁ আজি অসমৰ এগৰাকী প্ৰতিষ্ঠিত অভিনেতা পবিত্ৰ বৰুৱা পবিত্ৰ আমি মিণ্টু বুলি মাতোঁ আমি দুয়োজন একেলগে ডাঙৰ হৈছোঁ আৰু যেতিয়া আমি মইনামেলত যাওঁ মইনামেলত মানে আমি আমাতকৈ চিনিয়ৰ ল'ৰা ছোৱালীবিলাকো থাকে নহয় ক্লাছ 8ত পঢ়া মই 6ত পঢ়োঁ 5ত পঢ়োঁ তো 8ত পঢ়া 8লৈকে ল'ৰা ছোৱালী মইনামেলত থাকেই আৰু অসম আন্দোলনৰ সময় স্কুল কলেজবোৰ কম স্কুল বন্ধ আছিলে গতিকে মইনামেলত আমাৰ বহুত সময় যায় তো আমি ঠিক কৰিলোঁ যে ডাঙৰ ল'ৰা ছোৱালী থকা যিবিলাকত যদি আমি যাওঁ আমি পাত্ৰটো নাপাম সেইকাৰণে নিজে এটা তেনেকুৱা বস্তু আৰম্ভ কৰোঁ গঠন কৰোঁ সেইকাৰণে আমি দুইজন বহুতৰ ওচৰলৈ গ'লোঁ লগত স্কুল বন্ধ থাকে তেতিয়া ৰাতিপুৱা ওলাই যাওঁ মাহঁত আন্দোলন কৰিবলৈ যায় দেউতাও আন্দোলন কৰিবলৈ যায় কলেজ শিক্ষক সংস্থাৰ লগত জড়িত হৈ তো গতিকে আমিও আৰু এই নিজৰ ডিউটিত যাওঁ ডিউটি মানে আমি বহুত ব্যক্তিক লগ ধৰিলোঁ আৰু একদিন কোনেও গম নাপায় আমি ঘৰৰ মুখত এখন সভা পাতি দিলোঁ যে আমি এটা অনুষ্ঠান পাতিম এতিয়া মোৰ মনত আছে মই ক্লাছ 6ত স্কুল বন্ধ আমাৰ গতিকে আমি অনুষ্ঠান এটা আৰম্ভ কৰিলোঁ তো আমি দিব খুজিছোঁ নামটো অনুষ্ঠানটোৰ অকণি সংঘ আমাৰ সেইখিনিত ওচৰত বহুত ল'ৰা ছোৱালী আছিল আমাৰ বয়সীয়া চব স্কুললৈ যাব নাপায় বৰ হৈ আছে তো ল'ৰা ছোৱালী গঠনমূলক কথা ভাবিছে তো গতিকে আৰম্ভ কৰিলোঁ 80 চনত মোৰ এতিয়াও মনত আছে তো অকণি সংঘ
আমি ক'লো যে অকণি সংঘ কোনোবাই ক'লে যে অকণি আৰু এতিয়া সংঘ হ'লে ভাল নালাগিব মোক চিনিয়ৰ মানুহে উপদেশ দিলে তো অকণি অধ্যয়ন চক্ৰ কৰিলোঁ এইটো খালী মাটি আছিলে তাত এটা ঘৰ ৰাইজৰ সহযোগত বনালোঁ তাৰ আমি বহুত দিন আৰু এখন হাতে লিখা আলোচনী উলিয়াইছোঁ সেই সময়ত সেইখনৰ নামো কিন্তু মৌচাক আছিলে তেতিয়া আমাৰ মৌচাকখন ওলোৱা নাই শান্তনু তামুলীৰ মৌচাক ওলোৱা নাই আমি হাতে লিখা মৌচাক আৰু সেইখন আমি ল'ৰা ছোৱালীবিলাকে ঘৰলৈ লৈ যায় পঢ়ে লিখিছোঁ আমাৰ ল'ৰা ছোৱালীবিলাকে তো সেইটো মই ভাবোঁ মোৰ জীৱনৰ তাৰ আগতে মনামেল কৰিছোঁ এইটো নেতৃত্বলৈ কাম কৰাৰ প্ৰথম মানে এটা সোৱাদ আৰু নিজেও এটা উমান আৰু প্ৰমাণ পোৱা যায় আমাৰ মানে মাজত কি আছে সৃষ্টিশীলতাৰ মাজেৰে লিডিং যিটো কেপাচিটি নহয় জানো মনৰ ভিতৰত এটা সেইটো বেলেগে এনালাইচিছ কৰিব নিজেতো ইমান কথা ভবা নাই তো আৰম্ভ কৰি দিছোঁ আৰু মই দেখিছোঁ যে সেইটো সদায় থাকি গ'ল তো যেতিয়া পিছত নেপথ্য আৰম্ভ কৰিছোঁ আমি 97 মানত প্ৰথম তো নামবোৰ বৰ ধুনীয়া ধুনীয়া নামবোৰ খুব আচলতে নেপথ্যটো মানে আমি নাটক কৰোঁ মানে নাটক তেতিয়া খুব একাংক নাট প্ৰতিযোগিতা হয় নহয় একাংকিকা নাট প্ৰতিযোগিতা তো বেলেগ আমাৰ এটা অনুষ্ঠান আছিলে আমাৰ কেইজনমান চিনিয়ৰ আছিলে তাত সুৰুজ দামৰ প্ৰডাকশ্যন ৱৰ্কছ বুলি তো যেতিয়া নাটকখন মানে কেৰেক্টাৰ কম থাকে 3টা থাকে 4টা থাকে ল'ৰা আমি 8-10টা আছোঁ নহয় চবৰে ভাগততো ভাও নপৰে তো কম্পিটিশ্যন ডাঙৰ কম্পিটিশ্যন পেটছে ক'ৰবাত আমি এবাৰ ঠিক কৰিলোঁ যে নাই আমি আৰু এখন কৰিম বাকীকেইটাই যিকেইটা বাদ পৰি গ'লোঁ তাত তো বাদ পৰি গ'লোঁ আমি সেইটো কোনোবাই ক'লে নাম এটা দিলে যে নেপথ্য নেপথ্যৰ নামত আমি কৰিলোঁ পিছত যেতিয়া এটা অনুষ্ঠান আৰম্ভ কৰাৰ কথা ভাবিলোঁ সেই পুৰণা নামটো মনলৈ আনিলে সেইটোকে লৈ আমি নেপথ্য আৰম্ভ কৰোঁ নেপথ্য এতিয়াও আছে আমি প্ৰতি বছৰ 1 জানুৱাৰীৰ দিনা আমি যোৰহাটত বৰুৱা চাৰিআলি নামৰ যিটো আমাৰ প্ৰমুখ মেইন জেগা আছে পইণ্ট আছে টাউনত তাত আমি এখন সাংস্কৃতিক অনুষ্ঠান পাতোঁ তো আচলতে কালচাৰেল চেৰিটি যোৱা বছৰ 25 বছৰ কৰি হ'ল 25 বছৰ তাত সেই মঞ্চত অসমৰ সকলো বিখ্যাত শিল্পী আহিছে আমাৰ জুবিন গাৰ্গে তাত গান গাইছে 2002-03 খগেন গগৈ মানস ৰবীন সীমান্ত শেখৰ আমাৰ ময়ূখ হাজৰিকা সংগীতা বৰঠাকুৰ যাকে কওঁ আমি অসমৰ মঞ্জুস্না মহন্ত সমৰদা তো পৰা আৰম্ভ কৰি সকলোৱে মোটামুটি তাত মানে সেই অনুষ্ঠানত কৰে প্ৰত্যেক বছৰ এতিয়ালৈকে 25 বছৰ সেই অনুষ্ঠানটো চলি আছে 2000 চনত আমি আৰম্ভ কৰিছিলোঁ গীতা মাতে গধূলি বুলি আৰু এইটো এতিয়া যোৰহাটৰ এটা টাইপ অফ কালচাৰেল চেৰিটি নেপথ্য আৰু আমি সেই অনুষ্ঠানটোক লৈ মই আমাৰ এটা ফুটবল টীমো আছে এইটো এতিয়াও খেলি আছে ক্ৰীড়া ক্ষেত্ৰখনত চলি থাকে আগতে ক্ৰিকেটো খেলিছিলে আমি ল'ৰাহঁতক লৈ ক্ৰিকেট টীম কৰিছিলোঁ কিন্তু পিছত দেখিলোঁ ক্ৰিকেটটো অলপ এক্সপেঞ্চিভ সকলো বস্তু সমানে বিহেভ কৰিব নোৱাৰে গতিকে তেনেকৈ কৰিলোঁ তাৰপিছত এটা সময়ত যোৰহাট প্ৰেছ ক্লাবটো আগতে বেলেগ আছিলে অলপ তো আমি কিছু সাংবাদিকক লৈ প্ৰেছ ক্লাব অফ যোৰহাট বুলি কৰিলোঁ আৰম্ভ কৰিলোঁ এইটো আমি 2000 চনত কৰিছোঁ এইবাৰ 25 বছৰীয়া জয়ন্তী আমাৰ সতীৰ্থসকলে পালন কৰিবলৈ গৈছে মোক কৈছে তো মই যিহেতু তাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক পিছত সেই নামটো সলাই যোৰহাট প্ৰেছ ক্লাবেই কৰিলে তো আৰম্ভণিতে থাকিবই লাগিব এইটো ইমান আৰম্ভণি আপোনাৰ পৰা কৈছে তো মোক কৈছে আপোনাৰ সহায় সহযোগিতাত আমি আমাৰ শ্ৰদ্ধাৰ প্ৰফুল্ল ৰাজগুৰু ছাৰ আছিলে তেখেত সেই সময়ত তেখেতো সাংবাদিকতাত আছিলে দেৱীচন্দ্ৰ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ তেখেত গতিকে ছাৰ সভাপতি মই সম্পাদক আমি সেই প্ৰেছ ক্লাব আৰম্ভ কৰিছোঁ যোৰহাটত তো এইবিলাক আচলতে নিজৰ মানে কেতিয়া ভাবিলে ভাল লাগে গতিকে সেয়া সমাজমুখী হোৱাৰ আৰম্ভণিখিনি সেইখিনি আৰু আপোনাৰ নহয় জানো এটা কথা আমি প্ৰায় আমি সেইটো অনুভৱ কৰোঁ যে সাংবাদিকতাত সদায় বিবেক সাৰে থাকিব লাগিব আৰু যিকোনো কাম খুব নিৰ্ভীকতাৰে কৰিব লাগিব সাহসী হ'ব লাগিব এতিয়া যেনেদৰে ভাল খবৰবোৰ দি যায় আপোনালোকে কেতিয়াবা আপোনালোকে অত্যন্ত বেয়া খবৰ এটাও দিবলগীয়া হয় এই ক্ষেত্ৰত কেতিয়াবা সাংবাদিকতাৰ সেই জীৱনটোত কাৰোবাৰ পৰা ভাবুকি আৰু ইফালে কাৰোবাৰ পৰা প্ৰলোভন এই দুয়োটা বস্তু পাইছেনে জীৱনত পাইছোঁ বহুতবাৰ পাইছোঁ কাৰণ সেই সময়ত
মই এটা কথা স্পষ্টভাৱে কওঁ যে মই মানে নিজৰ এটা ব্যক্তিগত মতবাদ চবৰে থাকে আজিকালি সেইটো বেছিকৈ প্ৰকাশ কৰে আৰু দৈনিক জনভূমি অলপ নিৰপেক্ষ ধৰণৰ আছিলে আমাক কয় ডাইৰেক্ট নিজৰ মতবিলাক উলিয়াব নালাগে মই অলপ ৰাষ্ট্ৰবাদী চিন্তা চৰ্চাৰ লগত জড়িত আমি সৰুৰে পৰা গতিকে আমি অকণমান আলফাৰ চিন্তা চৰ্চাৰ বিৰোধী আছিলোঁ আপুনি সৰুৰে পৰা ৰাষ্ট্ৰবাদী চিন্তা যিহেতু মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত হৈ আছিলোঁ স্বয়ংসেৱক নহয় জানো বৰ্তমান RSS হয় মই জড়িত গতিকে সেই সময়ত বহুত আলফা বিৰোধী বাতৰি লিখিছোঁ আৰু কেতিয়াবা আমাৰ জনমভূমিত অলপ সেই ভাৱটো সঞ্জয় ঘোষৰ হত্যাকাণ্ডৰ সময়ত সঞ্জয় ঘোষৰ এই গোটেই কথাখিনি মোক সেই সময়ত মই আনকি CBI মোক জেৰাও কৰিছে কাৰণ নিউজটো মই ব্ৰেক কৰাৰ নিচিনা কৰিছোঁ তো আমি মোৰ মানে মনত আছে অকণমান সেইদিনাখন নিউজটো প্ৰথম দিনা নিউজটো মোৰ বেয়া হৈছে যেতিয়া মেখেলি গাঁও বুলি জেগা এখনৰ পৰা সঞ্জয় ঘোষক ছাগলী ফাৰ্ম এখন চাবলৈ যাওঁতে কিডনেপ কৰি নিছিলে আৰু সঞ্জয় মই ভাবোঁ যে অসমৰ গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰখনত সঞ্জয় ঘোষে যিটো অৱদান যিটো চিন্তা চৰ্চালৈ আৰম্ভ কৰিছিলে সেই সঞ্জয় ঘোষৰ হত্যাকাণ্ডই কিন্তু গোটেই বস্তুটো এটা অসমত জুতি পেলাই দিলে আৰু এটা আলফাৰ ডাঙৰ হঠকাৰী সিদ্ধান্ত বুলি মই ক'ম আজিও ক'ম তো গতিকে সেই সময়ছোৱাত নিউজ লিখিছোঁ তো মোৰ এটা কথা মনত পৰিছে এদিন এখন মোলৈ চিঠি আহিছে খামত চিঠিখন খুলিছোঁ খুলি মানে মইতো নিজেই শিহৰিত হৈ গৈছোঁ তো মোৰ ছিনিয়ৰসকলক দেখাইছোঁ আমাৰ সেই সময়ত অজিত কুমাৰ শৰ্মা ডাঙৰীয়া তেখেতে জনমভূমিৰ নেতৃত্ব লৈ আছিলে সুব্ৰত শৰ্মা ডাঙৰীয়া আছিলে তো তেখেতলোকৰ পৰামৰ্শত মোৰ ছিনিয়ৰসকলৰ আমি একেলগে সকলোৱে গৈ সেই চিঠিখন তেওঁলোকক দেখাইছোঁ তাত মানে এজন মানুহে যিজন নাৱৰীয়া তেওঁ সঞ্জয় ঘোষৰ হত্যাকাণ্ডৰ চাক্ষুষ যিটো মানে বিৱৰণী কেনেকৈ তেওঁৰ হত্যা কৰিছিলে কেনেকৈ পেটটো ফালি তাত এটা শিল ভৰাই কেনেকৈ নৈত পেলাই দিছিলে সেই চিঠিখন আছিলে আৰু আমি লগে লগে মানে আমাৰ ছিনিয়ৰ বা অজিত কুমাৰ শৰ্মা ডাঙৰীয়া তেখেতসকলে মোক পৰামৰ্শ দিছিলে আৰু আমি সেইবোৰ লিখিছোঁ পুলিচকো জনাইছোঁ আৰু তাৰপিছত কিন্তু সেইকাৰণে মোক CBI যেতিয়া টীম আহিছে যোৰহাটলৈ তো বহুত দিন আছে তেওঁলোকে এনকুৱাৰী কৰিছে যোৰহাট মাজুলী বিভিন্ন ঠাইত যিহেতু CBI লৈছিলে CBI দিয়া হৈছিলে তো তেওঁলোকে মোক এই বিষয়ত বহুত প্ৰশ্ন সুধিছে আৰু মানে ঘটনাক্ৰমত তাত সেই টীমটোত CBI টীমত যিসকল আহিছিলে তাত মই যেতিয়া ৰুমটোত সোমাই গৈছে এজনে মোক শান্তনদা বুলি মাতিছে তো মইতো আচৰিত হৈ গৈছোঁ না তো তেওঁ মোৰ আচলতে ইউনিভাৰ্চিটিৰ জুনিয়ৰ আছিলে হোষ্টেল জুনিয়ৰ গাৰো হিলছৰ ল'ৰা তো হাজং লিখে তেওঁ মোক কৈছোঁ মই তেনেকুৱা বহুত ঘটনা তাৰপিছত যেতিয়া কেতিয়াবা আলফাৰ বাতৰি কৈছোঁ বা আৰু এটা মই কিছুমান জেহাদী বিষয়ে নিউজ কৈছোঁ সেই সময়বিলাকত মানে ভাবুকি পাইছোঁ ভাবুকি প্ৰলোভন প্ৰৰোচনা বিভিন্ন ধৰণৰ এইটো লাভ কৰিছোঁ স্বাভাৱিক কথা কাৰণ তেতিয়া কি সঁচা কথা ক'বলৈ গ'লে তেতিয়া এই প্ৰিণ্ট মিডিয়াহে আছিলে আমি যেতিয়া দৈনিক জনমভূমি কৈছোঁ আমাৰ অসম তাৰ পিছত ওলাইছে প্ৰতিদিন সেই সময়ত আৰম্ভ হৈছে মই যেতিয়া সাংবাদিকতা সোমাইছোঁ প্ৰতিদিন তেতিয়া প্ৰতিদিন এটা নতুন মাৰ্কেট লৈছে কিন্তু তথাপি জনমভূমি এটা সময়ত মই চাকৰি কৰি থাকোঁতে হায়েষ্ট চাৰ্কুলেটেড উজনি অসমত বেছি চলে আমাৰ ঘৰত 4-5খনকৈ বাতৰি কাগজ লোৱা হৈছিলে থাকে আৰু জনমভূমিখন সেই সময়ত দৈনিক জনমভূমিখন উজনি অসমৰ মানুহে পঢ়ে ৰাতিপুৱা বহুতে কয় যে যদি দৈনিক জনমভূমিখন নপঢ়ে তেতিয়া মানে পাঠকৃত্যই সমাপন কৰিব নোৱাৰে তেনেকুৱা আছিলে সেইকাৰণে ডিমাণ্ড আছিলে আৰু তাৰ মই যোৰহাটৰ ষ্টাফ ৰিপৰ্টাৰ হিচাপে যিহেতু কৰিছিলোঁ স্বাভাৱিকভাৱে বহুত এনেকুৱা আহিছিলে শক্তিৰ বিভিন্ন ধৰণৰ তেনেকুৱা পাইছোঁ আৰু আচলতে সেই সময়ত যিহেতু আপুনি কৈছে প্ৰিণ্ট মিডিয়াহে আছিল একোগৰাকী সাংবাদিকৰ সাংঘাতিক ভূমিকা আছিলে সমাজখনত তেওঁলোকে কোৱা বা তেওঁলোকে লিখা এটা কথাৰ কৰ্মৰ বহুত ভেলু আছিলে মানি চলি সেইমতে সমাজখন ক'ৰবাত অকণমান গৈ থকাত পথ পৰিৱৰ্তন কৰিব পাৰে আৰু বহুতে সেই কথাবোৰ মানে গণ্য কৰে ভাবুকি যে দিয়ে আজি কমলা শইকীয়া ডাঙৰীয়া অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক হয় তো তেখেতৰ পুত্ৰ মোৰ মানে বন্ধু আমাৰ বন্ধু তো গতিকে মই দেখিছোঁ তেখেতৰ সেই সময়ত নিউজবিলাক পঢ়িছোঁ যে অগৰদূতত লিখিছিলে সেইটো কাৰণে তেখেতক হত্যা কৰিছে আলফাৰ বিৰুদ্ধে লিখাৰ কাৰণে কাৰণ কিয় হত্যা কৰিছে যে তেওঁলোকৰ গোটেই সংগ্ৰামখন ক'ৰবাত তেখেতৰ লিখনিয়ে কলমে কিন্তু স্তব্ধ কৰি পেলাইছিল আচলতে কথাবোৰ তেনেকুৱা আছে এতিয়া কলমৰ
প্ৰভাৱ নাথাকিব পাৰে কিন্তু সেই সময়ততো মই ভাবোঁ আছে সেইকাৰণে মই কৈছোঁ যে এইটো সাংবাদিকতা তেতিয়া আৰু এতিয়া অলপ তফাত আছে পাৰ্থক্য আছে তো এই সাংবাদিকতাৰ জীৱনটোৱে আপোনাক কি দিলে বুলি ভাবে আপোনাক বিশেষকৈ সেই জীৱনটোৱে সমাজখনক চাবলৈ শিকালে নতুন ৰূপ এটাত মানুহ পঢ়িবলৈ শিকালে মানুহৰ লগত সম্পৰ্ক কৰিবলৈ শিকালে আৰু এতিয়া ৰাজনীতিত মানে কয় যে মানুহে লগায় আচলতে লগাই নহয় আমি সাংবাদিকতাত এইটো চ'ৰ্চ বুলি কওঁ চ'ৰ্চ মেইনটেইন কৰোঁ আমি চ'ৰ্চ উৎস খবৰ উৎস থাকে আৰু চ'ৰ্চবিলাকৰ লগত আমাৰ মানে বিভিন্ন ধৰণৰ তাত কিন্তু খৰচা হয় খৰচাটো মানে সেইটো মই পইচা ধনৰ খৰচা বুলি নকওঁ তাত সময় দিব লাগিব তেওঁলোকক মৰম চেনেহ দিব লাগিব গুৰুত্ব দিব লাগিব কাৰণ নহ'লে আমি দেখিছোঁ এতিয়াও যিবোৰ পৃথিৱীৰ যিবোৰ ডাঙৰ কেলেংকাৰী বাতৰি কাকতে সংবাদ মাধ্যমে উলিয়াইছে তাৰ অন্তৰালত কিন্তু সাংবাদিকজনতকৈ চ'ৰ্চ এটা জড়িত হৈ থাকে উৎসবিলাক থাকে উৎস কোনোবা মানুহেই তেনেকেতো খবৰি সেইটোৱে গতিকে মই সেইকাৰণে সেই বস্তু এতিয়াও বিশ্বাস কৰোঁ যে ৰাজনীতি কৰিবলৈ হ'লেও সাংবাদিকতাৰ দৰে চ'ৰ্চ মেইনটেইন কৰিব লাগে চ'ৰ্চ যদি নাথাকে আমি সেইটো ৰাজনীতিত আমাৰ ৰিচোৰ্চ মেনেজমেণ্ট বুলি কয় তাতে পৰিব সেইটো এই যে আমি ভাবুকিৰ কথাটো উলিয়ালোঁ মই কিন্তু আপোনাক সুধিছিলোঁ প্ৰলোভনৰ কথাও সেইখিনি অকণমান বহুত পাৰ কৰিছোঁ তেনেকুৱা দেখিছোঁ কেতিয়াবা ভাবোঁ কেতিয়াবা চিন্তা কৰিছোঁ কেতিয়াবা জালত ভৰিও দিছোঁ আৰু কিন্তু ওলাইও আহিছোঁ আৰু সতীৰ্থসকলৰ লগত মই দেখিছোঁ যে মোৰ সেই সময়ত জন্মভূমিৰ যিটো টীম আছিলে আমাৰ বহুত তেতিয়া জন্মভূমি গুৱাহাটীলৈ অহা নাছিলে যোৰহাটৰ পৰা ওলাই সেই টীমটো সাংঘাতিক আছিলে তেওঁলোকৰ যিটো কোঅপাৰেশ্যন তেওঁলোকৰ যিটো সহযোগিতা আৰু আপোনালোকৰ জোচ বুলিয়ে কওঁ দেই সেই ৱৰ্ডটো ইউজ কৰোঁ আৰু জোচটো বহুত বেছি আছিলে কাৰণ তেতিয়া আমাৰ স্কুটাৰ এখনো নাই চাইকেল লৈ বাতৰি সংগ্ৰহ কৰিব লাগে আৰু সেই প্ৰতিষ্ঠানটোৰ মুৰব্বীসকলে যিটো আমাক গুৰুত্ব দিছিলে তেওঁলোকে যিটো কথাত নিজৰ গাড়ীত কেতিয়াবা লৈ যায় সেইটো তেওঁলোকৰ নিজৰ আত্মপ্ৰচাৰৰ কাৰণে নহয় মই অজিত শৰ্মা ছাৰৰ লগত মই বহুতবাৰ তেখেতক ছাৰ বুলি মাতিছিলোঁ কাৰণ তেখেত অইল ইণ্ডিয়াৰ বহুত উচ্চপদস্থ বিষয়া আছিলে মুখ্য আৱাসিক বিষয়া আছিলে দুলীয়াজনত তো তেওঁ আচলতে চেয়াৰমেনৰ নিচিনা পদবীত আজি হয়তো থকাহেঁতেন লবিং কৰাহেঁতেন কোনোবাই তেওঁক অকণমান সহায় কৰাহেঁতেন তেনেকুৱা পদবীত গ'লহেঁতেন তো অজিত শৰ্মা ছাৰে আমাক লৈ যায় কিহৰ কাৰণে লৈ যায় গাড়ীত যে তেওঁৰ কথা লিখিবলৈ নহয় যে এই বস্তুবোৰ ভাল কাম এটা হৈ আছে ক'ৰবাত আধ্যাত্মিক কথা বা ধৰ্মীয় কথা তেনেকুৱা সামাজিক চিন্তা চেতনাৰ লগত জড়িত সেইবিলাক যে অলপ ফ'কাছ কৰিব লাগে লিখিব লাগে এদিন মোৰ মনত আছে ছাৰে মোক ৰাতিপুৱা মাতি দিছে মোক পিয়নজনে কৈছে অফিচ সোমাওঁতে আপোনাক ছাৰে লগ কৰিবলৈ কৈছে তেখেত 9টা বজাত অফিচ সোমাই যায় তেওঁ মোক ক'লে আজি এটা দৃশ্য দেখিলোঁ মোক সুধিছে কৈছে কি দেখিলে তো এইটো তুমি লিখা নিউজ কাইলৈ চাই আহেগৈ কি যে ৰাস্তাৰ দাঁতিত এটা ঘৰ বনাই এটা মানে জিমনেছিয়াম বডি বিল্ডিং ক্লাবে তেওঁলোকে ৰাস্তাৰ কাষত এটা ঘৰ বনাইছে এইটো বেয়া কথা হৈছে মোক কৈছে চৰকাৰী মাটি বেদখল কৰি তাৰ দাঁতিত তেওঁ কৈছে যে মই দেখিছোঁ আকৌ বাঁহ পেলাইছে আৰু কোনোবাই কিবা এটা সংগঠন কৰিব নিউজ কৰা আজি অলপ ভালকৈ চোৱা তাৰপিছত মই খা খবৰ কৰি গম পালোঁ হয় 2-3টা সংগঠন লগ লাগি এই মাটিখিনিত বেদখল কৰিব কৈছে চৰকাৰী মাটি তো নিউজ কৰাই দিলে আজি সেই কথাটো তেখেতে নোচোৱাহাত নহয় তাত তেখেত জড়িত নাই কিবা প্ৰকাৰে তেখেতৰ কোনো স্বাৰ্থৰ কথা নাই কিন্তু এটা সামাজিক যে পৰিপন্থী এটা কাম হৈছে সেইটো তেখেতে নিজে অনুভৱ কৰি আচলতে সেই মানুহবিলাকৰ সেই সহযোগিতা কেতিয়াও পাহৰিব নোৱাৰে সেই সময়ছোৱাত দায়বদ্ধতাটো বেলেগ আছিলে মালিকৰে হওক বা সংবাদকৰ্মীসকলৰে হওক বুজিছোঁ আৰু এই ক্ষেত্ৰখনিৰ এটি একদম নিৰ্ভীক সত্তা মই সেই নামটো ল'ব বিচাৰিছোঁ আৰু আপোনাৰ মুখেৰে অকণমান শুনিব বিচাৰিছোঁ পৰাগ কুমাৰ দাস অকণমান চুই যাওঁ তাৰপিছত আপোনাৰ ৰাজনৈতিক জীৱন মানে পৰাগ কুমাৰ দাসৰ চিন্তাধাৰা মতাদৰ্শ সেই সময়ত আমাৰ মিলা নাছিলে তেখেতে বুধবাৰ যেতিয়া উলিয়াইছিলে কিন্তু ঘটনাক্ৰমে পৰাগ দা যেতিয়া ঢুকালে এইটোতো এটা অসমৰ যিয়ে নহওক তেওঁ মৰাৰ অধিকাৰ হত্যা কৰাৰ অধিকাৰ কাৰো নাই মত বেলেগ হ'ব পাৰে মতাদৰ্শ বেলেগ হ'ব পাৰে আৰু তেখেতৰ আমি লিখা পঢ়াৰ কিন্তু লিখনিৰ ফেন আছিলোঁ আৰু বুধবাৰে অসমৰ সাংবাদিকতাৰ জগতত এটা নতুনত্ব আনিছিলে এটা ট্ৰেণ্ড আনিছিলে মই যে কৈছোঁ উইকেণ্ড পঢ়িছিলোঁ আমি তো উইকেণ্ডৰ ট্ৰেণ্ডবিলাক ক'ৰবাত আমি ইয়াত সাদিন বা হেৰিয়াত বুধবাৰত আমি বিচাৰি পাইছিলোঁ চাওঁটো তাৰপিছত ঘটনাক্ৰমে মই যেতিয়া সাংবাদিকতা কৰি আছিলোঁ গুৱাহাটীত CBI কোৰ্টত যেতিয়া পৰাগ দাসৰ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল কৰিছিলে তো সেই গোচৰৰ শুনানিত কেইবাদিনো থকাৰ সৌভাগ্য মোৰ হৈছিলে চাইছিলোঁ
আৰু গোটেই ঘটনাবিলাক দেখিছিলোঁ চাৰ্জশ্বীটখন মই নিজে আমি ব্ৰেক কৰিছিলোঁ মই অকলে নহয় মোৰ লগত আৰু 2-3জন সাংবাদিক বন্ধু আছিলে লগ লাগি আমি সেইখন আমাক সহায় কৰিছিলে তাৰ আদালতৰ ভিতৰৰ মানুহে অলপ কৈ সেই চাৰ্জশ্বীটখন মই সেই পৃষ্ঠাবিলাক আচলতে চাৰ্জশ্বীটখনৰ প্ৰত্যেকটো পৃষ্ঠা কেনেকুৱা ষড়যন্ত্ৰ কেনেকুৱা মানে সত্তা এটাক হত্যা কৰাৰ বা চিন্তাধাৰা এটাক নাইকিয়া কৰি দিয়াৰ যিটো মানে প্ৰৱণতা সেইটো সেই পৰাগ দাস হত্যাকাণ্ডৰ যিখন চাৰ্জশ্বীট CBI আদালতত CBI টীমে দাখিল কৰিছিলে তাৰ প্ৰতিটো পৃষ্ঠাই আছে আৰু মই নিজে পঢ়িছোঁ কিমান পৃষ্ঠা জোৰাৰ আছিলে চাৰ্জশ্বীটখন 100+ মানে A4 পেপাৰ 100 এইখন 180-200 এনেকুৱা হ'ব যথেষ্ট ডাঙৰ এই দুখন চাৰ্জশ্বীট মোৰ মনত আছে এখন এই পৰাগ দাস হত্যাকাণ্ড আৰু এখন প্ৰথম যিটো নেশ্যনেল ইনভেষ্টিগেটিং এজেঞ্চিৰ যিটো প্ৰথম কেছ উত্তৰ কাছাৰ পাৰ্বত্য জিলাত ডিমা হাছাওৰ যিটো 1000 কোটি টকাৰ কেলেংকাৰী সেইটোৰ যিখন চাৰ্জশ্বীট সেই বিষয়েও মই চোৱাকে সেইটো এজন বন্ধুৰ সহযোগত লাভ কৰিছিলোঁ সেই চাৰ্জশ্বীটখনো বেলেগে পোৱাৰ আগতেই আমি দুখন পেপাৰে লিখিছিলোঁ সেই সময়ত মই গুৱাহাটীতে আছিলোঁ তাতো আমি বিষয়ে চোৱাকে ধাৰাবাহিকভাৱে আমি লিখা মনত আছে সেইবিলাকে আচলতে সেই দুখনৰ দ্বাৰা মই বহুত বস্তু শিকিছিলোঁ আইন আদালত বা অন্যান্য কথাবিলাক আৰু পৰাগ দাস হত্যাকাণ্ডটো অসমৰ আচলতে সেইটো আমাৰ কাৰণে এটা ডাঙৰ লছ যিয়ে নিলিখক যেনেকুৱাই নকৰক এটা ক্ষতি তাত বিভিন্ন বিষয় তাত জড়িত আছিলে কিন্তু এতিয়া মই সেই বিষয়ে বিতংগ ক'ব খোজা নাই কিন্তু সেই চাৰ্জশ্বীটখন মানে পঢ়িবলগীয়া মেটেৰিয়েল তাত আছে বুজিছোঁ মই অনুভৱ কৰিছোঁ কথাখিনি এতিয়া আমি অকণমান আপোনাৰ ৰাজনৈতিক জীৱন যাত্ৰাটোত ভুমুকি মাৰোঁ দেই নহ'লে আধৰুৱা হ'ব আৰু প্ৰশ্ন আছে যথেষ্ট এই যে আপুনি কেইবাবাৰো কৈছে ৰাজনীতিলৈ এনেকৈ আহিছোঁ সেই এই সাংবাদিকতা ভাল পাই থাকোঁতে হঠাৎ আপোনাৰ এই প্ৰীতিটো কৈছে আপুনি ৰাষ্ট্ৰবাদী চিন্তাত আপুনি অকণমান ক'ৰবাত সেইখিনি আপোনাক আকৃষ্ট কৰিছিলে ছাত্ৰ সংগঠন কৰিছিলে নেকি প্ৰথমতে সেইটোৰ পৰা যাওঁচোন আন্দোলন কৰিছোঁ ছাত্ৰ সংগঠন নাই কৰা কিন্তু কলেজ আৰু স্কুল আৰু কলেজত ছাত্ৰ একতা সভা কৰিছোঁ যিটো ষ্টুডেণ্ট ইউনিয়ন যে স্কুলত থাকে ডিবেটিং ছেক্ৰেটাৰী আছিলোঁ যোৰহাট গপ্তত তাৰপিছতে সহকাৰী সাধাৰণ সম্পাদক আছিলোঁ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ কলেজত মেগাজিন এডিটৰ হৈছোঁ গতিকে ছাত্ৰ মানে এই ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন নাই কৰা কিন্তু ছাত্ৰ একতা সভা স্কুল কলেজত কৰিছোঁ দুই ঠাইতে আপোনাৰ দৰে মোৰ হঠাতে মনলৈ অহা নাই বা মোৰ প্ৰশ্নটোও হঠাৎ উদয় হৈছে সাংবাদিক এগৰাকী ৰাজনীতিলৈ অহা আপোনাৰ আগত বা এতিয়াও সমসাময়িক তেনেকুৱা বহুত আছে ন অসমত বহুত আছে হঠাৎ মনলৈ অহা নাই মোৰ নকুল দাস ডাঙৰীয়া আছিলে তেখেত সেই সময়ত আজিৰ অসমত কৰিছিলে নিউজ এডিটৰ তাৰপিছত তেখেতে হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত তাৰ আগতেও আছে কেইবাগৰাকীও মোৰ তেখেতৰ মনত পৰে মানে হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভা যেতিয়া হৈছে তাত তেখেতে পশুপালন মন্ত্ৰী আছিলে নকুল দাস আছে এতিয়া অজিত ভূঞা ডাঙৰীয়া দেখিছে মোৰ সাময়িকভাৱে ৰাজনীতিত ভাৰতীয় জনতা পাৰ্টীত যোগে যোগদান কৰিছিলে তেখেতে এতিয়া নাই তেখেত আমাৰ দলত অৱশ্যে বহুদিন তেখেতৰ খা খবৰ পোৱা নাই অদীপ ফুকন ডাঙৰীয়া তেনেকুৱা বহু ব্যক্তি আছে নাই এতিয়া মোৰ আপুনি কৈ যাওঁতে মনত পৰি গৈছে মোৰ হঠাতে আহিলে যে প্ৰশ্নটো কওকচোন বাৰু ৰাজনীতিটো আকৌ কেনেকৈ মাজভাগতে প্ৰিয় হৈ গ'ল বিষয়টো আমাৰ চিন্তা চৰ্চা আমি এইটো বিচাৰ পৰিবাৰ বুলি কওঁ বিচাৰধাৰা আমি সংঘত মানে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ যিহেতু মই এগৰাকী স্বয়ংসেৱক প্ৰথমতে আপুনি RSSত আছিলে তাৰপিছত RSSত আছোঁ মই বহুত দিনৰ কলেজীয়া সময়ৰ পৰা যেতিয়া কলেজত পঢ়িছোঁ যিটো পোষ্ট আলফা পোষ্ট নহয় মানে আলফা চলি আছে আৰু সেই সময়ত মোৰ সংঘৰ লগত সম্পৰ্ক হৈছে 1988-89 চনত তেতিয়াৰ পৰাই সংঘৰ লগত জড়িত আৰু মই সংঘৰ কাম কৰি অসমৰ বিভিন্ন ঠাইত কৰিছোঁ দায়িত্ব লৈ ঘৰৰ পৰা ওলাই আহিও কৰিছোঁ আলফা ফুল টাইম পিকত চলি থকা সময়ত যি সময়ত অসমক সংঘৰ প্ৰচাৰকক হত্যা কৰিছে সেই সময়ত নলবাৰীত কোকৰাঝাৰত বৰপেটাত সেই সময়ত মই নগাঁৱত সংঘৰ পূৰ্ণকালীন বুলি শব্দ নকয় আমাৰ বিস্তাৰক আৰু প্ৰচাৰক এই শব্দ দুটা ইউজ কৰে
ফুল টাইম থাকে আৰু বাহিৰত মানে সংঘৰ কামত তো তাত মই কাম কৰিছোঁ আৰু কৰ্মৰাজিবোৰ কেনেকুৱা ধৰণৰ একচুৱেলি সংঘৰ কামটো হ'ল মেন মেকিং নেশ্যন বিল্ডিং আমি মানুহ নিৰ্মাণ কৰিব লাগে মানৱ সম্পদ নিৰ্মাণ কৰা এটা কাৰখানা বুলি কয় আজি সংঘৰ আজি আমি কেতিয়াবা আমি গৌৰৱ কৰোঁ যে আমাৰ প্ৰধানমন্ত্ৰীও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক আৰু আমাৰ কেইবাগৰাকীও প্ৰাক্তন ৰাষ্ট্ৰপতি যি ভেংকায়া নাইডুৱে কওক ৰামনাথ কোবিন্দে কওক তেওঁলোকেও আজি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক যিটো প্ৰণৱ মুখাৰ্জীয়ে তেওঁৰ আমাৰ বিজয়া দশমীৰ এটা ভাষণ বিজয়া দশমীয়ে সংঘৰ প্ৰতিষ্ঠা দিৱস প্ৰতি বছৰ বিজয়া দশমীৰ দিনা নাগপুৰত হয় আমি সকলোৱে পালন কৰোঁ আচলতে আমাৰ ডেইলি ট্ৰেইনিং ক্লাছ বুলি ক'ব পাৰে দৈনিক আমি 1 ঘণ্টা শাখা কৰোঁ শাখাৰ মাধ্যমত আমি ৰাষ্ট্ৰভক্তিৰ বিভিন্ন কাৰ্যকলাপ কচৰত শৰীৰ চৰ্চা তাৰ লগতে আমি অলপ গীত মাত বৌদ্ধিক চৰ্চা সংঘৰ বহুত ডাঙৰ ডাঙৰ কথা নহয় সেই সৰু সৰু তেনেকুৱা কথাবিলাক আমি সেইটো সংঘৰ দৈনিক শাখা বুলি কয় নৃত্য শাখা আৰু আজি সংঘই নীৰৱে 100 বছৰ ভৰি দিছে তো ময়ো গৌৰৱ কৰোঁ এইটো বিষয়ত যে আমি সংঘৰ এজন স্বয়ংসেৱক তেওঁলোকে গোড়ামিটো বহুত বেছি নেকি মইতো আমিতো গোড়ামি দেখা নাই নিজৰ সমাজখনক ভাল কৰা বা আমি এটা কথা কয় যে আমি অস্পৃশ্যতা নাইকিয়া কৰিব লাগে যিটো অস্পৃশ্যতা যে জাত পাতৰ যিটো ভেদাভেদ সেইটো সংঘত নামানে নিবিচাৰে তো সেইটো নমনাটোতো সেইটো গোড়ামি হ'ব নোৱাৰে বহুতে কয় যে আমাৰ যিটো হিন্দু মুছলমান এই হিন্দু মুছলমান বুলি আমি শব্দ ইউজ নকৰোঁ আচলতে আমি কওঁ যে আমাৰ কথাটো হ'ল যে আমি কওঁ যে ৰাষ্ট্ৰৰ প্ৰতি যিটো মনোভাৱ সমৰ্পিত মনোভাৱ এইখন মোৰ ৰাষ্ট্ৰ এয়া মোৰ মাতৃভূমি এয়া মোৰ জন্মভূমি ইয়াৰ প্ৰতি মোৰ কৰণীয় আছে আমি অকল অধিকাৰৰ কথা কৈ থাকিলে নহ'ব আমি সংঘত সেইটো শিকিছোঁ যে অধিকাৰ নহয় সমানে আমাৰ ৰাষ্ট্ৰৰ প্ৰতি সমাজৰ প্ৰতি আমাৰ যিটো কৰ্তব্য সেইটো আমি কিমান পালন কৰিছোঁ সেই কথাবিলাক আচলতে সেইবোৰ বহুত কথা আছে পাতিবলৈ আমি কেতিয়াবা বেলেগে পাতিব লাগিব দীঘলীয়া হয় কিন্তু আপুনি সেই জাতীয়তাবাদী যিটো মনটো জাতীয়তাবাদী ৰাজনীতিলৈ নাহি আপুনি ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিলৈ মন নলে আৰু তাত থাকি জাতীয়তাবাদটো সম্ভৱনে কথাটো কি একেই এইটো জাতীয়তাবাদী আঞ্চলিকতাবাদ বা জাতীয়তাবাদ বুলি বেলেগ বস্তু নাই কাৰণ আজি গুজৰাটক প্ৰথম ৰাজ্য কৰিলে পৰিণত কৰিলে এদিনত হোৱা নাই সেয়া কিয় হৈছে নিজৰ ঠাইখনক ৰাজ্যখনক ভাল পোৱাৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণে চেষ্টা চলালে আজি মই যে এই ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিত জইন কৰিলোঁ তাৰ কাৰণটো হ'ল আমাৰ চিন্তাধাৰাটো মিলে আমি ভাৰতীয় জনতা পাৰ্টী এটা বিচাৰ পৰিবাৰৰ অন্তৰ্গত ইয়াত বহুত স্বয়ংসেৱকে বেলেগ বেলেগ দায়িত্ব লৈ কাম কৰি আছে ওপৰৰ পৰা তললৈকে একেবাৰে তলৰ হয়তো আমাৰ বুথৰ সভাপতিজনো আমাৰ এটা সংঘৰ স্বয়ংসেৱক আৰু প্ৰধানমন্ত্ৰীজনো আমাৰ সংঘৰ বা ৰাষ্ট্ৰীয় সভাপতিজনো আমাৰ বা অসমৰ সভাপতিজনো আমাৰ স্বয়ংসেৱক গতিকে কথাটো হ'ল কি সেই চিন্তাধাৰাৰ যিটো মিল আছে বিচাৰধাৰাৰ মিল মানে আমি ৰাষ্ট্ৰবাদী বুলি কওঁ মই কৈছোঁ যে আমি ৰাষ্ট্ৰৰ প্ৰথম বিজেপিত আমি সদায় কওঁ নেশ্যন ফাৰ্ষ্ট সেইটো সংঘটো কয় নেশ্যন ফাৰ্ষ্ট পাৰ্টি ছেকেণ্ড চেল্ফ লাষ্ট নিজৰ ব্যক্তিগত আমাৰ যিটো কথা সেইটোতো শেষত আহিব ব্যক্তিগত আশা আকাংক্ষা থাকিবই ৰাজনীতিত আৰু মোৰ বহু বন্ধু আছে বহুতে ক'লে বিশেষকৈ কামাখ্যা তাছাৰ নাম ল'ব লাগিব কামাখ্যা প্ৰসাদ তাছা মোতকৈ জুনিয়ৰ তেওঁ মোক ক'লে চন্দন দা এনেকৈ নহ'ব আপুনি পলিটিক্স কৰক ডাইৰেক্ট সাংবাদিকতা এৰক আৰু বহুত কৰিলে তো তেওঁ মোক ক'লে বহুতবাৰ গতিকে মই ভাবিলোঁ আৰু তেনেকুৱা বহুত চিন্তা সেই সময়ত অৱশ্যে মই যেতিয়া জইন কৰিছোঁ মই যেতিয়া পাৰ্টিলৈ আনুষ্ঠানিকভাৱে আহিছোঁ মোৰ মা কাৰণ আমাৰ ঘৰত কাৰোবাক বিজেপিটো ৰাখিব লাগিব মোৰ মা সেইকাৰণে এক্টিভ মেম্বাৰশ্বিপটো দি থৈছোঁ আগৰ পৰাই তো তাৰপিছত মই যেতিয়া দায়িত্ব ল'লোঁ তেতিয়া মই আহিলোঁ আৰু মই সংঘৰ দায়িত্ব এৰি থৈ আহিছোঁ আৰু আমাৰ সেই সময়ত বহুত মানুহ তাত নাছিলে তেতিয়া কামাখ্যা তাছাই টিকেট পাইছে যোৰহাটত তেওঁ ইলেকশ্যনত উঠিব আৰু তেওঁ এবছৰৰ পৰা তেওঁৰ লগত আমি লাগি আছোঁ 14ত তেওঁক আমি জিকাব লাগিব আমি বিজেপি চৰকাৰ গঠন কৰিব লাগিব তো সেই কুচকাবাজবিলাকে মোক আচলতে ৰাজনীতিলৈ আনিলে আৰু কামাখ্যাহঁতে ক'লে যে আপুনি আহক ডাইৰেক্ট এনেকৈ বাহিৰত থাকিলে নহ'ব সংঘ কৰি থাকিলে নহ'ব মানে এতিয়া সেই এটা ৰাজনৈতিক দল এটালৈ আপুনি এক্টিভলি
কাম কৰিবলৈ মন থাকিলে এই লিংকটো থাকিবই লাগিব নে কেনে কি কথা নাই এতিয়া বহুতে সংঘ নকৰাকৈতো বহুত মানুহ বিজেপিলৈ আহিছে যাৰ ৰাষ্ট্ৰবাদী চিন্তা চৰ্চা আছে যিজৰ চিন্তা চৰ্চাটো আছে কিন্তু আৰু এটা কথা চাওক সময় লাগিব নেকি বিজেপিৰ পৰা বহুত মানুহ গুচি গৈছে ক'ৰবালৈ কেতিয়াবা কিছুমান মানুহ কিন্তু ক্ষমতাৰ লোভতো আহিছে সেইটোতো আমি যিটো দল বদলো হৈ আছে সেইটো আমি দেখিছো আগৰ এতিয়া আপোনালোকৰ বিজেপিত গোটেই আগৰ কংগ্ৰেছৰ মানুহখিনি এইটো আছে সেইটো স্বাভাৱিক কথা যে দলতে যেতিয়া আগবাঢ়ি যায় ক্ষমতালৈ আহে আৰু বিজেপিত সেই গোড়ামিটো নাই যেনেকৈ কমিউনিষ্ট পাৰ্টিবিলাকত আছে দায়িত্ব নিদিয়ে নতুন মানুহ আহিলে সন্দেহৰ চকুৰে চাই বিজেপি সেইটো নাই কিন্তু আচৰিত লাগে কেতিয়াবা বিজেপিৰ আপোনালোকৰ দলৰ মানুহে যেতিয়া কয় কংগ্ৰেছৰ দিনত এইটো কৰিছিলে এইটো যিখিনি মানে বেয়াখিনি ক'বলৈ যেতিয়া যায় তেতিয়া দেখোন সেই মানুহকেইজন আচলতে সেই সময়ত তেওঁলোকো সেই কংগ্ৰেছতে আছিলে কথাবোৰ অকণমান বোকা ছটিয়াওঁতে নিজলৈকে বোকাটো আহে কিন্তু কেতিয়াবা আপুনি চাব বস্তুটো কিন্তু চিন্তাধাৰাটোৰ ডিফাৰেঞ্চ আছে পাৰ্থক্য আছে মই ভাবোঁ কিছুমান বস্তুত আৰু সেইটো কাৰণে আমি কেতিয়াবা কিছুমান বস্তু হজম কৰিবলৈ টান পাওঁ মুকলিভাৱে কেতিয়াবা পাতোঁ কওঁ আৰু কেতিয়াবা তাৰ কাৰণে বিভিন্ন সময়ত লোকচানো হয় আৰু বুজেও চবৰতো ৰাজনৈতিক ধান্দাত বা ক্ষমতাৰ কাৰণেতো সকলো বিজেপিলৈ অহা নাই সেইটো মই নাভাবোঁ যিসকল মানে বেলেগ দলৰ পৰা আহিছে দেই কোনোবাই চিন্তা চৰ্চা কৰিও আহিছে আৰু এই কথাবিলাকে মই আজি ক'লোঁ বহুতে নুশুনিব পাৰে তুমিও নুশুনিব পাৰা আমাৰ দৰ্শকসকলেও নুশুনিব পাৰে যে নেশ্যন ফাৰ্ষ্ট এইটো আমি মুখত নাওৰাওঁ কিন্তু অকল মুখত আওৰা বস্তু নহয় অকল শ্লোগান নহয় ই আমাৰ কাৰ্য পদ্ধতি আমাৰ মানে জীৱন পদ্ধতি এটা অংগ হিচাপে আমি ল'বলৈ চেষ্টা কৰিছোঁ সেইকাৰণে দলটোক মানে বহু ক্ষেত্ৰত অগ্ৰাধিকাৰ দিওঁ বিভিন্ন ক্ষেত্ৰত সামাজিক ব্যক্তিগত বহুতে দিয়ে সেইটো অকল ময়ে নহয় আমাৰ নিচিনা বহুত কাৰ্যকৰ্তা আছে অসমত ভাৰতত যিসকলে এনেকুৱা কাৰ্যকলাপৰ কাৰণে দলটো আগবাঢ়ি গৈছে আচলতে আজি এতিয়া মই এটা বিশেষ প্ৰশ্ন দেই কেইদিনমান আগলৈকে খুব বেছি সেইটোৰে মানে তুলপাৰ লগাই আছিলে যিটো অকণমান বিদেশী নাগৰিকৰ যিটো সংজ্ঞা কথাটো মই আপোনাৰ মতামত এটা ল'ব বিচাৰিছোঁ তাৰোপৰি বিদেশী হ'লেহে আচলতে বহিষ্কাৰ কৰাৰ অধিকাৰটো থাকে এতিয়া মিয়া মানেইতো বিদেশী নহয় তো এই বস্তুটো মিয়া খেদা অভিযান বুলি কিয় হৈছিলে কথাটো কোনটো মিয়া খেদা অভিযান মিয়া মানেইতো বিদেশী নহয় এতিয়া ওলাইছে মই এতিয়া কালি আমাৰ এজন তৰুণ বন্ধুৱে এখন কিতাপ উলিয়াইছে কালি বোধকৰো কিতাপখন প্ৰকাশ হৈছে কিতাপখন নামটো মিয়া মই পঢ়াৰ সুবিধা পোৱা নাই তেওঁক ধন্যবাদ জনাইছিলোঁ তেওঁক অভিনন্দন জনাওঁতে তেওঁ মোক তাৰ চেপ্টাৰ কিছুমান গাই দিছিলে তো কি আছে তো মই পঢ়িম কিন্তু আচলতে যিটো কথা কৈছে এতিয়া আমি ধৰ্মৰ ভিত্তিত বস্তুটো হৈ গৈছে মিয়া মানেইতো বিদেশী নহয় কথাটো এনেকুৱা আছেন মই ভাবোঁ যেতিয়া মই কলেজত পঢ়ি আছিলোঁ যেতিয়া সংঘৰ আইডিঅলজি অহা নাছিলোঁ তেতিয়া মই বালা চাহেব দেওৰছ সেই সময়ত সংঘৰ প্ৰধান যিজন সংঘৰ সৰসংঘ চালক বুলি কয় তেখেতৰ এটা বক্তব্য শুনিছিলোঁ যে হিন্দুসকল বিদেশী নহয় আৰু মুছলমানসকল বিদেশী মানে য'ৰ পৰা অহা মানে পাকিস্তান বা বাংলাদেশৰ পৰা অহা তেতিয়া সেই কথাটো মোৰ অলপ মানে মনত লাগিছিলে মই কাৰোবাক সুধিছিলোঁ সেই সময়ত তো বহুতে উত্তৰ দিলে পিছত যেতিয়া সংঘলৈ আহিলোঁ 1-1.5 বছৰ পিছত তেতিয়া সেই কথাটো যেতিয়া ভালকৈ সুধিলোঁ তাক ক্লিয়াৰ হ'ল যে কথাটো হ'ল এনেকুৱা যে এই দেশখন আজি কাৰ কথা কয় মানে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট তো আগতে কেপ বুলি কৈছিলোঁ আমি চিটিজেন বিল এতিয়া কথাটো হ'ল সেই কথাটো প্ৰসংগতে মই কওঁ যে হিন্দু মুছলমানৰ কথাটো যেতিয়া ক'লা বিদেশী হয় নে নহয় এই দেশখন আচলতে কিহৰ ভিত্তিত ভাগ হৈছিলে দেশখনতো ধৰ্মৰ ভিত্তিত ভাগ হৈছিলে 47 চনত ভাৰতবৰ্ষ সামাজিক কাৰণততো ভাগ হোৱা নাই ভাষাৰ ক্ষেত্ৰততো ভাগ হোৱা নাই ভাষা বেলেগ কিন্তু তেওঁলোকৰ ধৰ্ম এক সেইকাৰণে তেওঁলোক পাকিস্তানত থাকিলে এইফালে পূব পাকিস্তান হ'ল য'ত বাংলাভাষী মানুহৰ সংখ্যাটো বেছি আছিলে তো দেশখন ধৰ্মৰ ভিত্তিত ভাগ হ'ল ধৰ্মৰ ভিত্তিত ভাগ হোৱাৰ পিছত তাত বহুত মানুহ অত্যাচাৰৰ সন্মুখীন হ'ল সেইটো আমি আজিও দেখিছোঁ বাংলাদেশ পাকিস্তানত হিন্দুৰ সংখ্যাটো কমি গৈছে তো সেইকাৰণে তাত অত্যাচাৰিত মানুহবিলাক ক'লৈ আহিছে ভাৰতবৰ্ষলৈ আহিছে যিহেতু দেশখন আৰু সেইকাৰণে যিটো আমাৰ চুক্তি আছিলে নেহৰু লিয়াকত পেক্ট বুলি কয় নেহৰু লিয়াকত যাৰ পৰা আচলতে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন হ'ল তো সেই
এই নেহৰু লিয়াকত পেক্টৰ মূল কথাবিলাক কি আছিলে যে দুইখন দেশত যদি মানুহ ধৰ্মভিত্তিত ভাগ হোৱাৰ কাৰণে অত্যাচাৰৰ সন্মুখীন হৈছে দুইখন দেশে ল'ব লাগিব যদি হিন্দু মানুহ পাকিস্তানত অত্যাচাৰৰ সন্মুখীন হৈছে ভাৰতে তেওঁ যদি কয় যে মই অত্যাচাৰৰ সন্মুখীন হৈছোঁ পাকিস্তানত মই ভাৰতলৈ অহাৰ অধিকাৰ আছে তেওঁৰ আৰু তেওঁক এই চৰকাৰখনে ল'ব লাগিব এই যে বিদেশীক যে ধৰ্মৰ ভিত্তিত ভাগ কৰিছিলে সেইটো সংবিধানৰ মত নে সেইটো সাম্প্ৰদায়িক নহয় নেকি নাই সেইটো এটা কথা চোৱা দেশখনে ধৰ্মৰ ভিত্তিত ভাগ হৈ গ'ল দেশ 47 চনত ভাগ হোৱাৰ পিছত আমি তাৰ 3 বছৰ পিছতহে সংবিধান লৈছোঁ তো স্বীকাৰ কৰি লৈছে নাই বিষয়টো তো চিটিজেনশ্বিপ এমেণ্ডমেণ্টখন এক্টখনৰ কথাটো তাত আহিছে নাই গতিকে সেইটো কেনেকৈ সেইটো সংবিধানে স্বীকৃতি দিছে তো গতিকে তাৰ ভিত্তিত এটা কথা ক'বলৈ গ'লে আমি দুটা মত উলিয়াই লওঁ তো সেইকাৰণে যেতিয়া দেশখনেই ভাগ হ'ল ধৰ্মভিত্তিত তো ধৰ্মৰ ভিত্তিত ভাগ হোৱা দেশখনৰ নাগৰিকসকলৰ যিটো কৈছিলে যে অত্যাচাৰৰ সন্মুখীন হৈ ইখন ৰাষ্ট্ৰই ল'ব লাগিব মানে মুছলমান মানুহক পাকিস্তানে ল'ব লাগিব ইয়াৰ পৰা অত্যাচাৰৰ সন্মুখীন হৈ গুচি গ'লে আৰু তাত অত্যাচাৰৰ সন্মুখীন হোৱা হিন্দু মানুহখিনিক আমাৰ ভাৰতে ল'ব লাগিব সেইটোৱে তাৰ মূল কথা আছিলে পেক্টৰ তো সেই কথাটো কৰিবলৈ গৈ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট হ'ল সেইকাৰণে আচলতে হিন্দু মুছলমানৰ কথাটো প্ৰবল হৈ গ'ল যিটো তাৰ আগতে আমি বহুত কথা আছে দ্বিজাতিগত তত্ত্বৰ কথা আছে সেইবিলাক কথা বেলেগ আৰু এইবিলাক ক'লে নাযাওঁ কিন্তু মূল কথাটো দেশৰ বিভাজন ৰাষ্ট্ৰৰ বিভাজন ভাৰত মাতাৰ বিভাজন বুলি আমি যিটো কওঁ সেইটোৱে আচলতে আজি এই হিন্দু মুছলমানৰ যিটো প্ৰশ্ন সেইটোক প্ৰাসংগিক কৰি পেলাইছে মই ভাবোঁ এটা অৱশ্যে তাত মোৰ ব্যক্তিগত মতামতটো বেছি আছে তুমি সুধিলাৰ কাৰণে মই ক'লো বিষয়টো ময়ো ইমান নিজৰ মতামত এটা দিব বিচৰা নাই মই প্ৰতিগৰাকী অতিথি আহিলে যিসকল ৰাজনীতিৰ সৈতে জড়িত তেওঁলোকৰ পৰা এইটো ল'বলৈ অলপ বিচাৰোঁ তেওঁলোকৰ বিচাৰধাৰাটো কেনে কাৰণ ক'ৰবাত অকণমান ধৰ্মক দোহাই দি কথাবোৰ হৈ থকা যেন ক'ৰবাত এটা বেলেগ ধৰণৰ আগ্ৰাসন এটা দেখা যায় বাৰু যিয়ে নহওক আমি কোনো বিশেষজ্ঞ নহয় গতিকে অকণমান উমান ল'লোঁ মই এটা ৰাজনীতিৰ বিষয়টো যিহেতু যদি আধা সংখ্যক মানুহে ভাল পায় আৰু সেইটোক আদৰি নিজৰ জীৱনৰ বিষয় হিচাপে লৈ যায় ঠিক আপোনালোকৰ দৰে কিছুমানে কিন্তু অনীহা প্ৰকাশ কৰে বিশেষভাৱে আজিৰ শিক্ষিত যুৱচামে ক'ৰবাত শিক্ষিত যুৱচামক যদি ৰাজনীতিৰ অনীহাৰ বিষয় হয় তেতিয়াহ'লে অযোগ্যজনে স্থান পোৱাৰো সম্ভাৱনা থাকে তেতিয়া ক'ৰবাত এনেকুৱা লাগে যে একাংশ লোকৰ একচেটীয়া বিষয়ো হৈ পৰিবগৈ এই যে একেবাৰে এতিয়ালৈকে কেতিয়াবা আমাৰ বন্ধু মহলতো আড্ডা কিছুমানত কথা পাতিলে কিছুমান কথা খুব নিগেটিভ অৰ্থতহে বুজা যায় এই ৰাজনীতি কৰিবলৈ নাহিবি বৰ ৰাজনীতি কৰিছ মানে ৰাজনীতিৰ গোটেই শব্দটো নয়াৰ্থক হৈ যায় গতিকে এই ৰাজনীতিত লৈ পিনে ইমান কিয় শব্দটো বেয়া পোৱা হৈছে বা ইমান বেয়া কিয় নিগেটিভ কিয় কথাটো ধাৰণাটো ৰাজনীতিক লৈ তাত বহুত আমি বাহিৰৰ পৰা চাই থকা কাৰণে আৰু সচেতন কেনেকৈ কৰোঁ আমি এতিয়া এইটো আচলতে বাহিৰৰ পৰা চোৱাৰ কাৰণেও হৈছে তো ৰাজনীতিবিদ মানেই দামী দামী গাড়ী বহুত সম্পত্তি বহুত প্ৰপাৰ্টি সেইটো হৈছে সেইটো ব্যৱস্থাটো ছিষ্টেমটোৱে কৰি দিছে কিন্তু ছিষ্টেমত থাকিবলৈ হ'লে সেইটো মই এইটো কোৱা নাই যে দুৰ্নীতি কৰিবই লাগিব দুৰ্নীতি কৰিব লাগিব কিন্তু দুৰ্নীতি নকৰাকৈও ৰাজনীতিত মই ভাবোঁ টিকি থাকিব পাৰি কেনেকৈ এতিয়া ৰাজনীতিত আস্থাভাজন হ'বৰ বাবে কিখিনি কৰিব লাগিব এতিয়া নাই মানুহৰ পাব্লিক কণ্টেক্ট থাকিব লাগিব মোক যদি মানুহে বেয়া পায় মই ৰাজনীতি কৰি কেনেকৈ টিকিম মই কেনেকৈ ৱাৰ্ডৰ ইলেকশ্যন জিকিম কিন্তু পাব্লিক কণ্টেক্টত থাকিও বহুতেতো সেই সম্পত্তিও গোটাই আছে সমানে কিন্তু গোটাইছে কৰিছে সেইটো এটা ব্যক্তিগত বুলিয়ে ভাবোঁ মই এতিয়াতো আমি সকলোকে শুধৰাব নোৱাৰোঁ কিন্তু মই ভাবোঁ যে নতুন প্ৰজন্ম যদি আহে ৰাজনীতিলৈ তেতিয়া আমাৰ বহুতখিনি কথা লাভ হ'ব কিন্তু নতুন প্ৰজন্মইতো তেতিয়া সেইটোকেই লক্ষ্য বুলি লৈ ল'ব আমি এইটো এটা অজুহাত লওঁ যে সামাজিক হৈ থাকোঁ সামাজিক দুটামান কাম কৰি যাম কিন্তু তাৰ আঁৰত আমি অলপ সম্পত্তি গঢ়ি ল'ম 7টা পুৰুষৰ কাৰণে এনেকুৱাওতো হৈছে সেইটো হৈছে বহুতে নিজৰ ল'ৰা ছোৱালীক ৰাজনীতিলৈ আনে বহুতে নিজৰ পিছত নিজৰ পত্নীক আনে সেই সকলোবোৰকে কৰাপশ্যন নহয় জানো একদম আজি মই ভাল পাইছোঁ তো মই ভাল পাইছোঁ কাৰণে মই ৰাজনীতি কৰিছোঁ মই বিচাৰধাৰাত আছোঁ চিন্তাধাৰাত আছোঁ মোৰ ঘৰৰ পৰিৱেশটো মোৰ ঘৰক সেইকাৰণে পৰিৱেশটো মোক আগবাঢ়িবলৈ দিছে যে এইটো চিন্তাধাৰাটো মিলিছে বিচাৰধাৰাটো মিলিছে তো কিন্তু তেনেকুৱা এতিয়া কথাটো হ'ল তাৰ মাজতো বহুত ৰাজনীতিত এনে আঙুলি টোৱাবই বিভিন্নজনে সেইটো থাকিবই কিন্তু মই ভাবোঁ যে বাহিৰৰ পৰা সমালোচনা কৰাতকৈ তো আমি যদি নিজে ৰাজনীতিৰ পথাৰখনত যাওঁ যাৰ আদৰ্শ আছে যাৰ চিন্তাধাৰা আছে সমাজখন বা দেশখনক ভাল কৰাৰ কিবা এটা সপোন যাৰ আছে
তেওঁলোকে যদি নিজে আহি নিজৰ সেই আইডিঅ'লজিটো লগাই যি দলত থাকিব পাৰে মই বিজেপি কৰিব লাগিব বুলি কোৱা নাই মই এতিয়া কমিউনিষ্ট পাৰ্টি কৰক কমিউনিষ্ট পাৰ্টিত থাকি তেওঁ কিন্তু এটা কথা কিন্তু আমি মনত ৰাখিব লাগিব যে গণতন্ত্ৰ হ'ল সদায় সংখ্যাৰ খেল ইয়াত সংখ্যা যাৰ বেছি আজি হিন্দু মুছলমানৰ ৰাজনীতিটো প্ৰাসংগিক কিয় হৈ উঠিছে কাৰণ অসমত এতিয়া সংখ্যাৰ খেলত সংখ্যালঘুসকল আগবাঢ়ি গৈছে আজি অসমৰ কিমানটা বিধানসভা সমষ্টি আমাৰ সংখ্যালঘুৰ দখলত আছে আমি জানোনে ৩৩-৩৪টাৰ পৰা তেওঁলোকে আৰম্ভ কৰে গতিকে তাৰ পাৰ্টিকুলাৰ এটা দলে তাৰ সুবিধা লয় কথা এটা কৈছোঁ সেই কথাবিলাকে সেই গণতন্ত্ৰ যে সংখ্যাৰ খেল আজি মই ক'লোঁ যে কমিউনিষ্ট পাৰ্টিটো কোনোবা যাব পাৰে আইডিঅলজিকেল মানুহ তেওঁলোকে কৰাপশ্যন নকৰে বুলি কয় কৰাপশ্যন নকৰিব পাৰে কিন্তু ফাণ্ডিংটো ক'ৰ পৰা হ'ব দল কেনেকৈ চলিব আমি নিজৰ এটা টেকন'লজি লাগিব নিজৰ এটা ছিষ্টেম লাগিব যে মই এনেকৈ দল চলাম মই এনেকৈ বুথখিনি চলাম কাৰণ এটা বিধানসভা সমষ্টিত আমাৰ অসমৰ হিচাপত কৈছোঁ এটা বিধানসভা সমষ্টিত 200 বা 250 বুথ থাকে তাৰ ওপৰত অন্যান্য কাৰ্যকৰ্তা থাকে তেওঁলোকক আস্থাভাজন কৰিবলৈ তেওঁলোকৰ সভা সমিতি পাতিবলৈ মুভমেণ্ট মবিলাইজ কৰিবলৈ তো আমাক পইচা লাগে মই এইটো কোৱা নাই যে মই তেনেকুৱা মানুহো দেখিছোঁ যি নিজৰ দৰমহাৰ সমস্ত ধন দলৰ কামত খৰচ কৰে তেনেকুৱা মানুহ আমি ৰাজনীতিবিদ পাইছোঁ যিকোনো দলৰ হ'ব পাৰে থাকে তো গতিকে সেই বস্তুটো আচলতে মই এইটো প্ৰসংগতহে আহিলোঁ যে বাহিৰৰ পৰা সমালোচনা কৰে যে নিগেটিভ কথা কয় নহয় মানে কি সমালোচনা বিশেষকৈ সেইটো সকলোতে থাকিব আৰু সেইটো জৰুৰী মানে যেনেকৈ ধৰি লওক এখন শাসকীয় গোষ্ঠীটোক বিৰোধী দল এটাই আপোনাক পইণ্ট আউট কৰি থাকিলেহে ঠিকেও থাকিব এনেকুৱাটো থাকে লাগিবই কিন্তু মানে আমি তুলনাটো অনুপাত হিচাপে মানে সামাজিক কাম আমি এই সময়ত মানুহে এইখিনিও মেণ্টেলি আমি প্ৰিপেয়াৰ্ড হওঁ যে টকা খাবই তই 5 টকাৰ ভিতৰত লাগিলে তই 2 টকা খা 3 টকাটো কাম কৰ কিন্তু বস্তুটো কি হৈছে ভাৰতৰ এগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে এই কথাটো স্বীকাৰ কৰি গৈছে মানে আমাৰ ৰাজীৱ গান্ধী ডাঙৰীয়াই তেওঁ কৈছে যে আমি যেতিয়া 10 টকা এটা আমি পঠিয়াওঁ 1 টকা এটা পঠিয়াওঁ 1 টকাটো পঠিয়ালে তাৰ 10 পইচাহে কামত লাগে এখন ৰাজ্যলৈ যে দিল্লীৰ পৰা 1 টকা এটা ৰাজ্যলৈ পঠিয়াই সেই ৰাজ্যখনৰ শেষত এজন প্ৰধানমন্ত্ৰীয়ে কোৱা কথা সেই সময়ত যে 1 টকা পঠালে তাৰ 10 পইচাহে কামত লাগে 90 পইচা কিন্তু হেৰাই যায় ক'ৰবাত বাটত ক'ত হেৰাই সেই এতিয়া আপোনালোকে দেখিছে এতিয়া আমি এটা বস্তু দেখিছোঁ যে যিটো অনলাইন ছিষ্টেম যি ডেলিভাৰী ছিষ্টেম এতিয়া আজি মোদী ডাঙৰীয়াৰ দিনত যিটো ডেলিভাৰী হৈছে মানুহক সেই ৰাস্তাত ফুটা যিটো আগতে ইলেক্ট্ৰিচিটিত এটা কথা কয় ট্ৰেনজিট লছ যেতিয়া পাৱাৰ আহে আফটাৰ জেনেৰেশ্যন মানুহৰ ঘৰলৈ তেতিয়া ৰাস্তাত বিদ্যুৎ চুৰ হয় কোনোবাই হাকুটা লগাই দিয়ে কোনোবাই কিবা টেকনিকেল কাৰিকৰী কাৰণত হয় সেই তেনেকুৱা আজিকালি সেইটো কমি গৈছে কাৰণ টেকন'লজি ওলালে আৰু আজিকালি এটা কথা চব টেকন'লজিয়ে দিল্লীৰ পৰা অহা পইচাটোৰ কিন্তু এটা সদব্যৱহাৰটো বঢ়াইছে ৰাহুল গান্ধীৰ দিনৰ 1 টকাটো যদি আহে হাৰ্ডলি 10 পইচা খাব পাৰে কোনোবাই 90 পইচাই কিন্তু মানুহে পায় 90 পইচাৰ ওপৰত পায় কেনেকৈ এতিয়া অনলাইন ডেলিভাৰী ৰাহুল গান্ধীৰ কথা না ৰাজীৱ গান্ধী ৰাজীৱ গান্ধীয়ে যিটো কৈছিলে যে 1 টকা দিলে 10 পইচাহে কামত লাগে এতিয়া আৰু উল্টা এতিয়া 90 পইচাৰ ওপৰত কামত লাগে 10 পইচাহে ক'ৰবাত হাৰ্ডলি খায় মানে এতিয়া খাব নোৱাৰে কাৰণ অনলাইন যিটো ছিষ্টেম কৰি দিলে ডাইৰেক্ট যিটো DBT ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ এতিয়া বেনিফিটটো মধ্যভোগীয়ে নিয়াৰ ছিষ্টেমটো ভাৰতবৰ্ষত লাহে লাহে নাইকিয়া হৈছে সেইটোৱে আমাৰ ৰাজনীতিটোক কিন্তু মই ভাবিছোঁ অধিক স্বচ্ছতাৰ দিশলৈ নিছে এই অহাবাৰ নিৰ্বাচনত আপুনি নিশ্চয় নিৰ্বাচন কেন্দ্ৰিক বিধায়ক হোৱাৰ এটা প্ৰস্তুতি মই অলপ উংঘাম এটা পাইছোঁ যদি সেইটো হয় ঠিক বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্বে বহুখিনি কাম কৰণীয় থাকে সমষ্টিটোত আপুনি কিমানখিনি সেই আখৰা কুচকাৱাজটো কৰিছে আৰু নিজক লৈ সেইটো কিমানখিনি হেৰি হৈ আছে বাৰু আচলতে আমি হ'লোঁ কাৰ্যকৰ্তা দলৰ এজন সাধাৰণ কাৰ্যকৰ্তা আগতে বিচাৰ পৰিষদত সংঘৰ দায়িত্ব লৈ আছিলোঁ এতিয়া ভাৰতীয় জনতা পাৰ্টিলৈ আহি এজন দলে যি দায়িত্ব দিব তো মই ভাবিছিলোঁ অৱশ্যে এটা কথা ঠিক যে বিধায়ক আমাৰ কাৰণে সকলো একেটাই কথা আজি কেতিয়াবা মই দলৰ ৰাজ্যিক সম্পাদকো আছিলোঁ এটা সময়ত ৰাজ্যিক সম্পাদক আছিলোঁ ৰাজ্যিক প্ৰশিক্ষণ কোষৰ সদস্য আছিলোঁ মানে প্ৰশিক্ষণ দিওঁ
দলৰ কাৰ্যকৰ্তাসকলক বিধায়কৰ পৰা আৰম্ভ কৰি MLA পৰা আৰম্ভ কৰি আমাৰ তলৰ কাৰ্যকৰ্তা লাগে তো যি দায়িত্ব দলে দিছে প্ৰথমবাৰ জিলা সভাপতি আছিলোঁ কাৰ্যালয়ৰ দায়িত্ব লৈছোঁ দলৰ মুখ্য কাৰ্যালয়ৰ আকৌ আহি এতিয়া দলে জিলা সভাপতিৰ দায়িত্ব দিলে আৰু আমাৰ কয় যে মানে ভাবোঁ কেতিয়াবা যে হয়তো MLA বা সাংসদ হ'লে অকণমান সামাজিক কাম কাজবিলাকত ৰাজনৈতিক আদৰ্শটোক লগোৱাত মানুহৰ জনহিতৰ কাৰণে বেছি সুবিধা হ'ব নেকি সেইকাৰণে ভাবোঁ নভবা নহয় কিন্তু এইটো সম্পূৰ্ণ দলৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া মই জিলা সভাপতি হৈ আছোঁ জিলা সভাপতি হৈ থকাৰ কাৰণে মই প্ৰত্যক্ষভাৱে টিকেট বিচাৰি কুচকাৱাজ কৰিব পৰা নাই কিন্তু ওলাইছে নামটো যিহেতু মই যিটো সমষ্টিত বাসিন্দা এই যিখিনি কৰ্মময় জীৱনটো মানে এই কামখিনিৰো বহুত বিধায়ক এগৰাকী হোৱাত বা তেওঁলোকে তেনেকুৱা এটা টিকেটৰ বাবে আপোনাক মনোনীত কৰাত এইবিলাকে সহায়ক হয় নেকি হ'ব পাৰে মানে জনসাধাৰণৰ লগত সম্পৰ্কত আছোতো হয় নহ'লে ক'ব লাগিব যে বিধায়ক এজন হ'বলৈ ডিৰেক্টলি পইচাৰ প্ৰয়োজন হয় নেকি টকা থাকিলেহে বিধায়ক হয় নেকি গতিকে এই দুটাৰ ভিতৰত কোনোবা এটা হ'ব টকা নথকা বহুত মানুহ বিধায়ক হৈছে সেইকাৰণে কৈছোঁ যে এটা কৰ্মময় জীৱন বান্ধৱো বহুত হৈছে টকা থকা মানুহো বহুত হৈছে টকা এই যাত্ৰাটো লাগিব কিন্তু সম্পৰ্কটো যিটো আমি এতিয়া জনসাধাৰণৰ লগত সম্পৰ্কত আছোঁ দলৰ কাম কৰি আছোঁ দলে যদি ভাবে যে কয় ল'ব লাগে বিধায়ক হ'ব লাগে টিকেট ল'ব লাগে ল'ম দিলে ল'ম নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিম কিন্তু নিদিলেও কোনো আপত্তি নাই মানে দাদা এইটোৱে জানিব বিচাৰিছোঁ যিহেতু আপুনি সাজু হৈছে আপোনাক যদি কেনেবাকৈ নিৰ্বাচন আপুনি জয়ী হৈ যায় আপুনি অকণমানতো সেই কুচকাৱাজটো চলাইছে গতিকে আপুনি তেওঁলোক সুখী হোৱাকৈ কোনবোৰ কামত জড়িত হৈ আছে পৰিকল্পনা অকণমান কেনেকৈ কৰিছে মূল কথাটো ৰাইজে এতিয়া কি বিচাৰে মানুহে কি বিচাৰে মানুহে নিজৰ জীৱন যিসকল দুখীয়া মানুহ তেওঁলোকে বিচাৰে জীৱন ধাৰণৰ যিটো মান আমাৰ এই মান উন্নত হ'ব লাগে প্ৰত্যেকৰ সেইকাৰণে মানুহে বিভিন্ন ধৰণৰ আঁচনিত অন্তৰ্ভুক্ত হ'বলৈ বিচাৰে সাধাৰণ মানুহৰ প্ৰৱণতাটো হ'ল সেইটো আৰু লগতে যিবিলাক মানুহক সেইটো নালাগে যি নিজে ভালকৈ কৰি আছে চলি আছে খাই বৈ আছে বা ভালকৈ কৰি আছে কিবা এটা নিজৰ এটা স্থিতি আছে আৰ্থিক সামাজিক তো সেই মানুহবিলাকে কি বিচাৰে ডেভেলপমেণ্টটো বেলেগ ৰূপত বিচাৰে কেনেকৈ বিচাৰে আন্তঃগাঁথনি উন্নয়ন ৰাস্তা পদূলি পানী দুনি অন্যান্য কথাটো আৰু যিবোৰ মানুহক সেইটো কিছুমান জেগাত যিহেতু ভাল ৰিজাল্ট পাইছে দেখিছে সেইবিলাক মানুহে বিচাৰে যে আমাৰ সমাজখন ষ্টেবল হৈ থাকক সমাজখনক শান্তি বৰ্তাই থাকক বিশেষকৈ বহুতো সময়ত অসমত মানুহে কয় আমাৰ আমাকে কয় কেতিয়াবা সমাজত থাকোঁ কাৰণে যিসকল বিশেষকৈ এটা শ্ৰেণীয়ে কয় ব্যৱসায়ী শ্ৰেণীটোৱে যে বহুত চান্দাজীৱীৰ উৎপাত বেছি হৈছে আমাক বহুত চান্দা বিচাৰিছে আমাক বহুত দিগদাৰী কৰিছে অত্যাচাৰ কৰিছে টৰ্চাৰ কৰি চলি থাকে মাজে মাজে মানে আইন শৃংখলাৰ যিটো পৰিৱেশ সেইটো সকলোৱে এটা সুস্থ মানে এটা ভাল এইটো শক্তিশালী ৰূপত থাকক সেইটো বিচাৰে এতিয়া মানুহৰ আশা আকাংক্ষাবোৰ তেনেকুৱাই আৰু তাৰ বাহিৰে কেতিয়াবা বিপদত পৰিলে সহায় সহযোগিতা এইটো আৰ্থিকভাৱে হওক সামাজিকভাৱে হওক ৰাজনৈতিকভাৱে হওক যেনেকুৱাই নহওক এতিয়া আমি দিনটোত যদি মই আজি প্ৰত্যেক দিনাই আমাৰ মানুহৰ লগত কথা বতৰা পাতোঁ আহে ৰাইজ লগ কৰিবলৈ বিভিন্ন ধৰণৰ সমস্যা থাকে কিন্তু তাৰ ভিতৰতে বেছিভাগৰ সমস্যাটো হ'ল বেমাৰ আজাৰ চিকিৎসা কৰিবলৈ উপযুক্ত আৰ্থিক অভাৱ কেতিয়াবা ল'ৰা ছোৱালী শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো সেইটো অভাৱ অনুভৱ কৰে কেতিয়াবা মানুহক 1 ইউনিট ব্লাড লাগে সেইটো কাৰণেও বহুত মানুহে গাঁৱৰ মানুহে হাহাকাৰ কৰে টাউনত আহি সেইকাৰণে আমি এতিয়া আজি মই দলৰ আমি যোৱা মাহত যেতিয়া ছেপ্টেম্বৰ মাহত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন পাতিছোঁ ব্লাড ডনেশ্যন কেম্প কৰিছোঁ 70-75 ইউনিট ব্লাড আমি কালেক্ট কৰিছোঁ সেই সময়ত সেইটো এতিয়াও আছে আমাৰ হাতত আমাৰ কাৰ্যকৰ্তাসকলে দিয়ে যাক দৰকাৰ হয় তো যোৱা 18 অক্টোবৰত মোৰ জন্মদিন হ'ল তো মই যিহেতু স্বেচ্ছাসেৱী ৰক্তদাতা আন্দোলনটোৰ সৈতে বহুদিন ধৰি দীৰ্ঘদিন ধৰি জড়িত হৈ আছোঁ আৰু এতিয়া অলপ হিমোগ্লোবিনৰ পাৰ্চেণ্টেজটো কমাৰ কাৰণে ডক্টৰৰ পৰামৰ্শ অনুসৰি এইটো মই বন্ধ কৰিলোঁ কিন্তু মই 50 বাৰ ওপৰত ইতিমধ্যে ৰক্তদান কৰিলোঁ দিছোঁ এতিয়া সেই মোৰ যিসকল মোৰ লগত ৰাজনীতি কৰা আমাৰ অনুগামী আছে মোৰ জুনিয়ৰ ফ্ৰেণ্ডছ আছে বন্ধু বান্ধৱ আছে তেওঁলোকে প্ৰত্যেক বছৰে আজি এইটো 5 বছৰ হ'ল ক'ভিডৰ পিছৰ পৰাই কৰিছে তেওঁলোকে
2021 পৰা 20ৰ পৰাই কৰিছে তো এতিয়া যোৱা 18 অক্টোবৰত মোৰ জন্মদিনৰ দিনা প্ৰায় আমাৰ 45 ইউনিট ব্লাড কালেকশ্যন হ'ল এটা যোৱাবাৰ হৈছে তাৰ আগৰবাৰ হৈছে এইবাৰ হৈছে তো সেইখিনি আমি কি সেই মানুহখিনিক যিখিনি প্ৰয়োজন হয় কাৰণ বহুত মানুহ টাউনত চিকিৎসা কৰিবলৈ আহে মেডিকেল কলেজলৈ আহে কিন্তু তেওঁলোকে ব্লাড ইউনিট গোটোৱাৰ যুক্তটো তেওঁলোকৰ নাথাকে সেই সহায় সহযোগিতাবিলাক মই প্ৰত্যেকটো ক্ষেত্ৰতে কৈছোঁ সেইবিলাকৰ সেই লগত জড়িত আছোঁ কিন্তু মই প্ৰধানকৈ এতিয়া সাংগঠনিক কামটোত আছোঁ দলৰ যিটো সাংগঠনিক জিলাখনৰ সাংগঠনিক দলৰ মুৰব্বী হিচাপে তো মই জিলা সভাপতি হিচাপে প্ৰধানকৈ আৰু দৈনিক ৰাইজৰ অভাৱ অভিযোগবিলাক চৰকাৰৰ ওচৰলৈ লৈ যোৱাটো এটা দায়িত্ব হিচাপে আছে তাৰ উপৰি সংগঠনৰ কামত প্ৰতিদিনে আমাৰ প্ৰত্যেকটো সমষ্টিত মই অকল নিজে য'ত কেতিয়াবা ভাবোঁ যে ইয়াৰ পৰা বিধায়ক হ'ব পাৰিলে ভাল মোৰ নিজৰ ভোট ইয়াত আছে সেইটো বেলেগ কথা প্ৰতিটো বিধানসভা সমষ্টিতে এটা পাক মাৰোঁ বা ৰাইজৰ অভাৱ অভিযোগ বুজ লওঁ বুথবিলাকলৈ যাওঁ আমাৰ কাৰ্যকৰ্তাসকলৰ লগত মত বিনিময় কৰোঁ গতিকে সেইবিলাকে আচলতে মই ভাবোঁ যে মোৰ সাংগঠনিক স্থিতিটো শক্তিশালী কৰি তোলাত এইটো হ'লে আপোনাৰ কোনটো সমষ্টি হ'ব আপোনাৰ নামটো তিয়ক নতুনকৈ তিয়ক যিটো হ'ব সেই নতুন তিয়ক সমষ্টি আমি এজন ভোটাৰ হ'লোঁ এতিয়া মই অকণমান ডেভেলপমেণ্টৰ কথা লৈ আহিছোঁ শেষৰ ফাললৈ আহিছোঁ দেশৰ অৰ্থনীতি ভাল হ'লেহে ৰাজনীতিও ভাল হৈ থাকে নহয় জানো গতিকে অকণমান অৰ্থনৈতিক উন্নয়নটোৰ আপোনালোকৰ কোনখিনি ঠাইত আপোনালোকে নিজক খতিয়ানটো অকণমান দিয়কচোন মই যিটো দলৰ মানুহ মইতো দলৰ ভালটোৱে ক'ম এটা সময় আছিলে যিবোৰ আমি ছাৰ্ভে কৰা অনুষ্ঠান আছে নহয় পৃথিৱীত কিছুমান সংগঠনে কৰে নহয় যে ক'ৰ জীৱন ধাৰণৰ মান কেনেকুৱা হৈছে কি হৈছে ফৰ্মছে কৰে এনেকুৱা সংগঠনবিলাকে বা আলোচনীবিলাকে কৰে নাই তেতিয়া কৰোঁতে তেতিয়া কয় যে এসময়ত ভাৰতবৰ্ষৰ পজিশ্যনটো আছিলে ফ্ৰেজাইল 5 মানে আটাইতকৈ যিটো স্পৰ্শকাতৰ অৰ্থনীতি তাৰ যদি 5খন দেশৰ নাম উলিয়াই তাত ভাৰত পৰে কিন্তু আজি যদি আপুনি চায় আমি যদি আজি চাওঁ তো তেতিয়া আমি দেখিম যে 2024 চনত ভাৰতবৰ্ষ বিশ্বৰ 4th ইকনমিলৈ পৰিণত হ'ল চতুৰ্থ অৰ্থনীতি তাৰমানে চতুৰ্থ অৰ্থনৈতিক শক্তি আজি এইটো মই কোৱা কথা নহয় এইটো অৰ্থনীতিবিদে বা ছাৰ্ভে ৰিপৰ্টে বা এইবিলাকে কয় তো তাৰমানে আজি ভাৰতবৰ্ষই লাহে লাহে উন্নয়নটো কৰিছে এই উন্নয়নৰ অন্তৰালত কি আছে মই এবাৰ দিল্লীৰ পৰা আহি থাকোঁতে বিমানত এজন মানুহ পাইছিলোঁ তেওঁ কানাডাত থাকে বছৰৰ সৰহভাগ সময় তেওঁ 8 মাহমান সময় কানাডাত থাকে আৰু দেৱালীৰ সময়ত তেওঁ আহে তাত বেছি ঠাণ্ডা হোৱাৰ সময়তে আহি তেওঁ মাকৰ লগত মাক ইয়াত থাকে তেওঁৰ পৰিয়াল ল'ৰা ছোৱালী চব তাত থাকে তেতিয়া তেওঁ মোক এটা কথা কৈছিলে মানুহজন শিখ মানুহ তো তেওঁ পাঞ্জাৱৰ মানুহ তেওঁ কৈছিলে যে যিখন দেশে বিশ্বত কি মাপকাঠি যে কোনখন দেশ ভাল হৈছে আন্তঃগাঁথনি ভাল হৈছে ডেভেলপমেণ্ট ভাল হৈছে এইটো তাৰ হিচাপটো ক'ত ওলায় যিখন দেশে ষ্টীল বেছিকৈ কিনে ষ্টীল তীখা লোহা যি বেছিকৈ কিনে সেইখন দেশ মানে সমৃদ্ধিশালী বুলি গণ্য কৰে যে এটা সময়ত যেতিয়া কৈছিল যে বেইজিং অলিম্পিকৰ সময়ত চাইনাত খুব ষ্টেডিয়াম ফ্লাইঅভাৰ দলং এইবিলাক নিৰ্মাণ হৈ আছিলে তেতিয়া গোটেই বিশ্বৰ তীখাৰ মাৰ্কেটৰ ষ্টীলৰ মাৰ্কেটৰ এইটো খুব সম্ভৱ 2000 এই শতিকাৰ আৰম্ভণিতে হ'ব তো তেওঁলোক প্ৰধান গ্ৰাহক আছিল চীন দেশ চাইনা তো তাৰপিছত আমি দেখিছোঁ চাইনাৰ ডেভেলপমেণ্ট যিটো ইকনমিক গ্ৰোথ ডেভেলপমেণ্ট সেইটো বহুত বাঢ়িলে আৰু ভাৰতবৰ্ষই বিগত সময়ছোৱাত এনেদৰেই যি 4th ইকনমিলৈ আহিলে তো তাৰ অন্তৰালতে এনেকুৱা ধৰণৰ ঘটনাবিলাক আজি আমি অৰুণোদয়লৈ হাঁহিছোঁ নিযুত মইনাক লৈ আমি হাঁহিছোঁ কিন্তু এটা কথা তুমি চাবা যে আজি নিযুত মইনা বা অৰুণোদয়ে কেনেকৈ পৰিয়ালবোৰৰ মুখত হাঁহি বিৰিঙাইছে সেইটো চবেই ভালেই পাইছে কিন্তু যে কৈছে স্বাৱলম্বিতাৰ দিশটোত যে অলপ কুঙা পৰি গৈছে যে পইচাকেইটা এনেকৈ ঘৰ এটা সময় আছিলে চোৱা মই দেখিছিলোঁ যে মানুহে আমি যেতিয়া 85ৰ পিছত আমি সেই সময়ছোৱাত ডাঙৰ হৈছোঁ তো আমি দেখোঁ যে এম্বেচেডৰখনেই আটাইতকৈ ডাঙৰ গাড়ী ভাল গাড়ী তো এম্বেচেডৰ মানুহে কেনেকৈ কিনে যে সেই সময়ত বেংকে খুব লোন দিছিলে তো কোনোবা বেংকৰ অফিচাৰ মোক এজন অফিচাৰ সেই সময়ত আমি সৰু তেতিয়া কলেজত পঢ়ি আছোঁ কৈছে যে বেংকৰ লোন লৈ এম্বেচেডৰখন সেই সময়ত খুব
লোভনীয় গাড়ী আৰু ভাল গাড়ী বুলি ক'লে এম্বেচেডৰ ধনী তো মানুহ বেংকৰ লোন লৈ এখন এম্বেচেডৰ কিনে এডাল সোণৰ চেইন কিনে আমি পৰৱৰ্তী সময়ছোৱাত দেখিছোঁ যে বিভিন্ন চৰকাৰী আঁচনিক কাৰণ আমি সকলোৱে নাজানো লোনটো চৰকাৰে দিয়ে বুলি ভাবে লোনটো চৰকাৰে নিদিয়ে চৰকাৰে ছাবচিডি দিয়ে যিটো ৰাজ সাহায্য দিয়ে সেইটো দিয়ে যে তুমি লোন এটা লৈছা এইটো ভালকৈ মাৰা ব্যৱসায়টো কৰা চৰকাৰে আমি তোমাক কি দিম ৰাজ সাহায্য দিম তুমি লোনটো আগতে মাৰিব লাগিব লোন নেমাৰে ছাবচিডিও নাপায় তাৰ ফলত আমি পিছৰ সময়ত কি দেখিছোঁ বহুত যি কাম কৰিবলৈ ইচ্ছুক মানুহ ল'ৰা ছোৱালী তেনেকুৱা ল'ৰা ছোৱালীয়ে বেংকৰ লোন ল'বলৈ যায় দুৱাৰে দুৱাৰে খটখটাই নাপায় তো সেই ব্যৱস্থাটোত সেইকাৰণে চৰকাৰে কি কৰিছে এতিয়া মই দেখিছোঁ যিবিলাকে লোন মাৰি দিয়ে তেওঁলোকক মুদ্ৰা লোনটো মুদ্ৰালৈ কনভাৰ্ট কৰি দিয়ে মুদ্ৰা বুলি এটা লোন আছে মুদ্ৰা লোনে কি কৰিছে আমাৰ যিবোৰ সৰু সৰু স্মল স্কেল এণ্টাৰপ্ৰেনাৰ যাৰ সামৰ্থ্য নাই যি 2 লাখ টকা ঘৰৰ পৰা উলিয়াই দিব নোৱাৰে কোনোমতে 50,000 টকা ধাৰ ধুৰ কৰি মাক দেউতাকৰ পৰা খুজি বা নিজৰ সাঁচতীয়া পুঁজিৰে 50,000 টকালৈ ব্যৱসায় কৰিবলৈ আহিব তো সেই ল'ৰা ছোৱালীবিলাকক কোনে সহায় কৰে এই মুদ্ৰাই কৰি আছে এতিয়া মোক এটা সিদিনাত মোৰ এজন বন্ধুৱে কৈছে বন্ধু মানে সৰু বন্ধু তেওঁক এটা সৰু টেণ্ট হাউচ আছে তেওঁ কৈছে যে মোৰ লোনটো মুদ্ৰালৈ লৈ গুচি গ'ল বেংকে তাৰ কাৰণে মোৰ লাভ হৈছে তেওঁ কৈছে কাৰণ তাত ৰাজ সাহায্য পাব তেওঁ বাঢ়ি গৈছে আৰু এইটো খাপটো মানে বঢ়াই বঢ়াই গৈ থাকিব মানে কাম যি কৰিব তেওঁলোকৰ অভাৱ নাই সেইকাৰণে আমি এতিয়া দেখিছোঁ যে কৃষি ক্ষেত্ৰখনত এতিয়া সাংঘাতিক বৈপ্লৱিক পৰিৱৰ্তন হৈছে মই নিজেই ৰাতি দেখোঁ আমাৰ পাৰ্টিত যিবোৰ মানুহে পাৰ্টি কৰে তো তাৰ সেই মানুহবিলাকে ফ্ৰী সেইটো কাৰণে হয় তেওঁলোকৰ বেছিভাগেই খেতিয়ক মোৰ লগত বহুত খেতিয়ক বন্ধু আছে যি অত্যাধুনিক কৃষি পদ্ধতি ব্যৱহাৰ কৰিছে তো আমাৰ পৰা তেওঁলোকে এখন ট্ৰেক্টৰ বিচাৰে কাৰণ যিখন ডিষ্ট্ৰিক্ট লেভেল মনিটৰিং কমিটি তাত আমাৰ এনেকুৱা মানুহে থাকে তাক সহায় কৰি দিওঁ কেতিয়াবা তো কৰে আজিকালি কিন্তু এই যিটো আগৰ ছিষ্টেম সেই বিশেষকৈ ডাঙৰ কথা আমি ক'বলৈ নাযাওঁ ডাঙৰ ব্যৱসায়ীৰ কথা কোনে কাক কি দিছে সৰু ব্যৱসায়ৰ ভিতৰত এই কিন্তু প্ৰৱণতাটো বাঢ়িছে যে মই কিবা এটা কৰোঁ মই সৰু এটা ছাবচিডি পাওঁ এইটো লৈ মই সেইকাৰণে ষ্টাৰ্টআপ মই নিজে যিহেতু ইণ্ডাষ্ট্ৰি এটা নিগমৰ লগত জড়িত তাত দেখিছোঁ ষ্টাৰ্টআপটো এতিয়া আমাৰ বেলেগ এটা কৰ্পৰেশ্যনে হৈ কৰি দিলে অসম চৰকাৰে ভাল কৰিছে তো ষ্টাৰ্টআপত মই এনেকুৱা যুৱ প্ৰজন্মৰ ইমান বহুত পজিটিভ মানুহ ল'ৰা ছোৱালী দেখিছোঁ যিবিলাকে অদ্ভুত কাম কৰিছে ষ্টাৰ্টআপৰ ক্ষেত্ৰত কোনোবাই সেইখিনি এটা বেলেগ হেৰিয়ালৈ গৈছেগৈ মই সেই আঁচনিখিনিত বস্তুটো হেৰি কৰি আছোঁ আঁচনিবিলাকে মানে আজি এতিয়া মই ৰাতিপুৱা ইয়ালৈ অহাৰ আগতে ৰাতিপুৱা মই এখন কলেজত নিযুত মইনাৰ চেক বিলাই আহিছোঁ তো নিযুত মইনাৰ চেক যে 1000 টকা দিছে এতিয়া তাৰপিছত 1500 দিব 2000 দিব মাষ্টাৰডি কৰি সেইটো অলপ কথা নেকি সেইটোৱে ল'ৰা ছোৱালীবিলাকৰ সেইখিনি সহায়ক হয় দেই সেইটোৱে জীৱন ধাৰণৰ মানটো উন্নত কৰিছে আমাৰ জীৱন ধাৰণৰ উন্নত কৰে কিন্তু ধৰি লওক কাম কৰিবলৈ এলেহুৱা নহ'বনে মানুহখিনি নাই এলেহুৱা মানে এতিয়া ঘৰৰে পথাৰখনেই উদং 1250 টকানো কি আমাৰ নিচিনা আমাৰ লেভেলৰ মানুহেতো দিনে গুটকা খায় চিগাৰেট পাণ খায় চাহ খায় 1250 টকা আমি এদিন দুদিনত উৰাওঁ বহুত মানুহ মই বুলি নহয় ময়ো নহয় বহুত মানুহে উৰাই দিয়ে কিন্তু সেই 1250 টকাটো লৈ মহিলাসকলৰ যিটো আশা সেইটোৱে আচলতে কি ভাবিছে তেওঁলোকৰ মই ভাবিছোঁ ক্ৰয় ক্ষমতাটো বঢ়াই দিছে এলেহুৱা 1250 টকাত কিন্তু এইটো ইমানো বেছি একো সহায় কৰা নাই মোৰ অকল যদি সেইটো যদি নিৰ্বাচনৰ সময়ত ভোট ল'বলৈকে হয় বুলি যিটো কয় মানুহে ঠিক আছে মই বেলেগ এটা উদাহৰণ দিওঁ কেৰেলাৰ উদাহৰণটা আজি অসমৰ মানুহ যে কেৰেলালৈ যায় কি কৰিবলৈ যায় চিকিউৰিটি গাৰ্ড কৰিবলৈ যায় খেতি পথাৰত মজদুৰি কৰিবলৈ যায় কিয় যায় জানানে কাৰণ কেৰেলাত যিটো এনৰেগাৰ মজুৰি বহুত বেছি আমাৰ ইয়াতো এনৰেগাৰ মজুৰিটো কম এনৰেগা যিটো মানে ৰাষ্ট্ৰীয় গ্ৰামীণ মহাত্মা গান্ধী নেশ্যনেল গ্ৰামীণ নিয়োগ নিশ্চিত আঁচনি যিখন তো তাত মজুৰিটো বেছি সেইকাৰণে মানুহে কাম কৰিবলৈ বেলেগ কাম প্ৰাইভেট কাম কৰিবলৈ মিস্ত্ৰী কৰিবলৈ যোগালী কৰিবলৈ নাহে কাৰণ 900 টকা হাজিৰা পায় তো সেইকাৰণে আমি কি তেওঁলোকক পৰমুখাপেক্ষী বুলি ক'ম নেকি তেওঁলোকক এলেহুৱা বুলি ক'ম নেকি কিন্তু এনৰেগাটো কাম কৰিছে না এনৰেগাত তেওঁলোকে কোৰখন লৈ চবকাখন লৈ জানটো চফা কৰিছে ডেইলি হাজিৰা দিব লাগিব তাত মেট আছে ছুপাৰভাইজাৰ আছে তেওঁলোকে চাব আৰু আজি সেইখন আঁচনি সমালোচনাৰ সন্মুখীন হোৱা নাই কিয় সেইখন কংগ্ৰেছ আৰু কমিউনিষ্টৰ দিনত কমিউনিষ্ট চৰকাৰৰ UPA গভৰ্ণমেণ্টৰ দিনত হৈছিলে সেইকাৰণে সমালোচনা কাক কৰিছে অৰুণোদয়ক কৰিছে অৰুণোদয়ে যে 1250 টকা তাত লিখি দিছে আকৌ 250 টকা দৰৱ কিনিবলৈ 200 টকা চেনি কিনিবলৈ
বা পুষ্টিকৰ খাদ্য ডিম মিঠাতেল মচুৰ দাইল এইবোৰ কিনিবলৈ 200 টকা 100 টকা এটা লাইটৰ বিল দিবলৈ আচলতে সমালোচনা দাদা সকলো দুইটাতে মই দেখা পাওঁ এতিয়া যে আমাৰ অসমৰ ল'ৰা ছোৱালীবোৰ ওলাই যায় বাহিৰলৈ একোতেই মানৱ সম্পদে সকলোৰে এটা প্ৰতিভা থাকে তাতো যিকেইটা আপুনি কৈছে পইচা সৰহি একেবাৰে 900 টকা হজুৰি হ'লেও যিকেইটকা পায় কিন্তু সেই থাকি মেলি পইচাখিনি ঘৰলৈ পঠিয়াবলৈ নহয় তাতকৈ অসমৰ পৰা ল'ৰা ছোৱালী ওলাই গৈছে আচলতে তেওঁলোকে এনৰেগা কাম নকৰে আমাৰ লেবাৰবিলাকে তাত আমাৰ ল'ৰা ছোৱালী যিবোৰ যায় তেওঁলোকে তাত যিহেতু লেবাৰৰ অভাৱ মানুহবোৰ যিহেতু যিবোৰ তাত থলুৱা মানুহ কেৰালাৰ তেওঁলোক যিহেতু কমিউনিষ্ট চৰকাৰ তাত এনৰেগা মজুৰি বেছি তেওঁলোক বেলেগ কাম কৰিবলৈ নাহে গতিকে আমাৰ লেবাৰৰ চাহিদাটো শ্ৰমিকৰ চাহিদাটো তাত বেছি সেইকাৰণেহে তেওঁলোকে কষ্ট কৰে হাৰ ভঙা মজুৰি মাহে 40,000 50,000 টকা দৰমহা পায় কিন্তু তাত তেওঁলোকে 18 ঘণ্টা খাটিব লাগিব 14 ঘণ্টা খাটিব লাগিব খাটিলে কিন্তু দৰমহা পইচা পায় যিয়ে নহওক আৰু আচলতে আপুনি কেইবাটাও মই আপোনাৰ আৰম্ভণিতে কৈছোঁ পৰিচয় কেইবাটাও গতিকে বিষয় ইমানবোৰ সেইকাৰণে আমাৰ দীঘলীয়া হ'ল আৰু থাকিলগৈ কিন্তু সেয়া চাগে আশা কৰোঁ আপুনি খুব ধুনীয়া এটি ঠিক সপোন বুলি ক'ম নে কি নাজানো কিন্তু এটা আশা বুলিয়ে কওঁ অহাবাৰ নিৰ্বাচনত আপুনি যদি বিধায়ক হৈ আহে তেতিয়াহ'লে আকৌ এবাৰ আসনখনত বিচাৰিম গতিকে তেতিয়ালৈ আৰু কিছু কথা ৰাখি থওঁ গতিকে যোৱাৰ আগমুহূৰ্তত অকণমান অনুভৱ অকণমান সেই যে অট'গ্ৰাফৰ কথা উল্লেখ উলিয়াইছিলে আৰম্ভণিতে গতিকে আজি অকণমান অট'গ্ৰাফ আমাকো দি থৈ যাওক আখৰ কেইটি ইয়াতে ধন্যবাদ ইয়াতে এইটো ফালে লিখি দিয়ক অশেষ ধন্যবাদ দাদা আৰু এই যে আহিলে অমূল্য সময়কণ দিলেহি ব্যস্ততাৰ মাজতে এটি অকণমানি শুভকামনা বুলি অকণমান ভাবিলে ভাল পাম আপোনাৰ ধুনীয়া আশাটো পূৰণ হওক গতিকে তাৰ বাবে অফুৰন্ত শুভেচ্ছা ধন্যবাদ যোৱাৰ পৰত কি অনুভৱ লৈ যাব বিচাৰিছে কওক সেইকণকে ভাল লাগিলে মানে তোমাৰ কথা শুনি আছোঁ লগ পোৱা নাই বিভিন্ন ক্ষেত্ৰত আৰু মোক ইয়াত তোমাৰ ইয়ালৈ আহিম বুলি গম পোৱাৰ পিছত মোৰ এগৰাকী এজন বন্ধুৱে মোক সুধিছে যে আছেংফা কাৰ ছোৱালী আপুনি জানে নাই মই ক'লোঁ মই ইমান ভালকৈ নাজানো ক'লে আমাৰ স্বৰ্ণ বাইদেউৰ ছোৱালী স্বৰ্ণ ভাজনী বৰুৱা যিগৰাকী DDR চাবুৱাৰ DDR কলেজত দীৰ্ঘদিন ধৰি অধ্যাপনা কৰাৰ লগতে মননশীল সাহিত্য বা অন্যান্য ধৰণেৰে যিটো মানে অনুপ্ৰাণিত কৈছে বাইদেউকতো আমি বহুত দিনৰ পৰা জানো তো গতিকে সেইটো কাৰণে আচলতে ভাল লাগিলে আৰু তুমি তেনেকুৱাকৈ মাতৃ জীয়ৰী আৰু আমি ফোনতে কথা পাতি আছোঁ লগ পোৱা নাই আৰু ভাল লাগিলে আৰু ভাবিছোঁ তোমাৰ যিটো যাত্ৰা সেই যাত্ৰাও সফলতাৰ বাটত থাকক ইয়াত নতুন নতুন ফুল ফুলক যিটো আমাৰ বকুণ্ঠদাৰ গীতটো আছিলে জুবিন যিটো এটা বেলেগ ৰূপ দি দিলে ফুল ফুলক ৰ'দৰে ফুল চেংফা মানে ফুলে সেইটো টাই ভাষাত পাৰিজাত ফুল সৰগৰ মেডাম মেফিত লাগে বিভিন্ন অৰ্থ আছে চেং মানে শক্তিও হয় যিয়ে নহওক শেষটো মাৰ কথা শুনি মোৰে ভাল লাগি গ'ল গতিকে আপুনি আপোনাৰ বন্ধুগৰাকীক মই ধন্যবাদ জনাইছোঁ বুলি ক'ব হৃদয়ৰ পৰা আৰু আহিলে সঁচাকৈ ভাল লাগিলে এনেকুৱা বিষয়বিলাক আচলতে মাজে মাজে আনো কাৰণ ৰাজনীতিও সমাজ নীতিৰ এতিয়া অংশ গতিকে আমি অলপ সচেতন হ'বই লাগিব ৰাজনীতি লাগিবই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ৰাজনীতিয়ে হ'ব আৰু এটা কথা মই কওঁ যে মানুহে যে কয় যে ধৰ্ম আৰু ৰাজনীতি ধৰ্মক ৰাজনীতিৰ পৰা পৃথক কৰিব লাগে তো মোৰ কিন্তু মত হ'ল কি জানানে তো ধৰ্ম আৰু ৰাজনীতি এটা মুদ্ৰাৰ পিঠি সিপিঠি ধৰ্ম নজনাকৈ যি ৰাজনীতি কৰিবলৈ আহিছে মই যে ক'লোঁ পিতৃ ধৰ্ম কি হ'ব লাগে পুত্ৰৰ ধৰ্ম কি হ'ব লাগে ৰজাৰ ধৰ্ম কি হ'ব লাগে দায়িত্ব আৰু কৰ্তব্য লগ লাগি ধৰ্ম গতিকে ধৰ্ম নজনাকৈ যি ৰাজনীতি কৰিবলৈ আহিছে আজি আমি ৰাজনীতিৰ ব্যভিচাৰ দেখিছোঁ বিভিন্ন কথা কৈছোঁ হয় ৰাজনীতিবিদ মানে কাইলৈ মই হয়তো MLA হোৱাৰ পিছত কিবা মোৰো বদনাম ওলাইছে মানুহ যিহেতু আমি সমাজত আছোঁ আৰু সমাজখন শত্ৰুৱে ভৰি থাকে বুলি কয় বিভিন্ন সময়ত ইয়াত অন্য বহুত কথা থাকে কিন্তু ধৰ্ম আৰু ৰাজনীতি এইটো পৃথক কৰিব নোৱাৰি মোৰ মত আৰু ধৰ্ম নজনাকৈ যে ৰাজনীতি কৰিবলৈ আহিছে তাতে কিন্তু মই ভাবোঁ ব্যভিচাৰ হয় আচলতে প্ৰত্যেকে নিজক পঢ়িয়াই চাব জানিব লাগে আৰু নিজৰ ধৰ্মটো নিজেই সেই কৰ্তব্য আৰু দায়িত্ব এই দুটাৰ যোগফলে আচলতে ধৰ্ম আৰু সেইটো মই ভাবোঁ মানৱ ধৰ্ম হোৱাটো উচিত মানৱ ধৰ্ম নিজৰ মাজত মানৱীয়তাটো থাকিলে ৰাজনীতিও শুদ্ধ হ'ব বুলি মই ভাবোঁ গতিকে এনেধৰণৰ কথাৰে আজি আলোচনাটো সামৰিবলৈ লৈছোঁ অশেষ ধন্যবাদ পুনৰবাৰ গতিকে আমাৰ অনুষ্ঠানটি কেনে পালে জনাব আমাৰ কমেণ্ট ছেকশ্যনেদি আছে পুনৰবাৰ লৈ আহিম এটি নতুন খণ্ডত
তেতিয়ালৈকে আপোনালোক সকলোবোৰ কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা উইথ আইচেংফা